প্ৰথম কুৱেশ্যন হ'ল যে হু ৱাজ দ্য ভাইচৰয় অফ ব্ৰিটিছ ইণ্ডিয়া এট দ্য টাইম অফ ফাৰ্ষ্ট ছেছন অফ কংগ্ৰেছ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ যেতিয়া গঠন হৈছিলে তাৰপিছত প্ৰথম অধিৱেশনৰ সময়ত ভাইচৰয় কোন আছিলে ঠিক আছে ব্ৰিটিছ ইণ্ডিয়াৰ ভাইচৰয় কোন আছিলে সেইখিনি আপুনি কৰিব লাগিব সেইটো এনচাৰ হ'ব লৰ্ড ডাফৰিন সৰি লৰ্ড ডাফৰিন ওকে এতিয়া চাওক ইয়াতে লিখা আছে 1885 কোনে এ অ হিউমেন আহিব পাৰে যে কোনে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এষ্টাব্লিছ কৰিছিলে এ অ হিউম ঠিক আছে আৰু লৰ্ড ডাফৰিন এইখিনি সময়ত ভাইচৰয় আছিল এই বস্তুটো আপুনি কেনেকৈ জানিব যদি আপুনি ইণ্ডিয়াৰ ভাইচৰয় লিষ্টখন আপোনাৰ মনত আছে 1958 পৰা এণ্ড অফ দ্য মানে হেৰি সময়লৈকে স্বাধীনতাৰ সময়লৈকে কোন কোন ভাইচৰয় আছিলে সেই লিষ্টখন যদি আপুনি চাব যে 1885 সময়ছোৱাত ভাইচৰয় কোন আছিলে আচ্ছা লৰ্ড ডাফৰিন সেইজনেতো হ'ব গতিকে তেওঁলোকৰ যদি আপুনি টাৰ্মটো জানে আৰু কেতিয়া আপোনাৰ প্ৰতিষ্ঠা হ'ল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এইটো যদি ৰিলেট কৰে গতিকে টাইমলাইনটো জনাৰ পিছত গোটেই এনচাৰখিনি আপুনি নিশ্চয় কৰিব পাৰিব ঠিক আছে লৰ্ড ডাফৰিন অ'কে নেক্সট কুৱেশ্যন ছেকেণ্ড কুৱেশ্যন হ'ল যে ৱেন ৱাজ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ফ্ৰম ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন হৈছিলে এইটো সকলোৱে জানে 28 ডিচেম্বৰ 1885 মনত ৰাখিব তাৰপাছত The first session of Indian National Congress was held under the presidency of মানে ইয়াত সুধিছে প্ৰথম প্ৰেসিডেন্ট কোন আছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ WC বেনাৰ্জী ওকে ফুল নামটো কি হয় কমেন্ট কৰি জনাব তাৰপিছত নেক্সট কুৱেশ্যন যদি চাই ইয়াত কি আছে হু ৱাজ দ্য ফাৰ্ষ্ট নন ইণ্ডিয়ান প্ৰেসিডেন্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমজন অভাৰতীয় মানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ নন ইণ্ডিয়ান প্ৰেসিডেন্ট কোন আছিলে প্ৰথমজন সুধিছে এইটো হ'ব জৰ্জ ইউলে ঠিক আছে ভালদৰে মনত ৰাখিব তাৰপাছত ইন হুইচ ইয়াৰ চাওক এইখিনি কৰাৰ আগত আপোনালোকে আৰু কোন বস্তু চাব লাগিব যে 1885 যেতিয়া আপোনাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এষ্টাব্লিছ হৈছিলে আৰু প্ৰথম অধিৱেশন ক'ত হৈছিলে বম্বে তাৰ প্ৰেসিডেন্ট আছিল WC বেনাৰ্জী আৰু তাৰপিছত প্ৰত্যেক বছৰে এভৰি ইয়াৰ ডিচেম্বৰ মাহৰ এণ্ডত কি কৰে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ অধিৱেশন হয় সেশন হয় ঠিক আছে আৰু প্ৰত্যেক সেশন এখন বেলেগ ঠাইত হয় আৰু এজন বেলেগ প্ৰেসিডেন্ট আহে আপোনালোকে জানে গোটেইখিনি আপোনালোকক লিষ্টত দিছো কিন্তু গোটেইখিনি মনত ৰাখিব নালাগে যিখিনি লাগে যিখিনি আপোনালোকৰ এক্সামত আহাৰ চান্স আছে মই সেইখিনি আপোনালোকক মাৰ্ক কৰি থৈ যাম আৰু সেইখিনি চালে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট প্ৰথমটো মনত ৰাখিব যে প্ৰথম অধিৱেশন হৈছিল 1885 ক'ত বম্বে আৰু প্ৰেসিডেন্ট আছিল WC বেনাৰ্জী এই কুৱেশ্যনটো চাওক ইন হুইচ সেশন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ split into two part moderates and extremities চাওক ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এবাৰ দুটা ভাগত ভাগ হৈছিলে এটা গৰমপন্থী এটা নৰমপন্থী ঠিক আছে কোনখন অধিৱেশন হৈছিলে সেইটো হৈছিল আপোনাৰ দিয়া আছে সুৰাট স্প্লিট এতিয়া এইটো ইম্পৰ্টেন্ট ইয়াৰ পৰা কুৱেশ্যন আহিব এতিয়া সুৰাট কিমান চনত হৈছিল সুৰাট স্প্লিট বা সুৰাট সেশন যাক আমি সুৰাট সেশনক কি কওঁ সুৰাট স্প্লিট বুলিও কওঁ তাত দুটা ভাগত ভাগ হৈছিলে কিমান চনত 1907 চনত হৈছিলে অধিৱেশনখন ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ কৰিছিল সুৰাটত হৈছিলে আৰু ইয়াৰ প্ৰেসিডেন্ট কোন আছিলে ৰাজ বিহাৰী ঘোষ ঠিক আছে এইটো ইম্পৰ্টেন্ট এইটো মনত ৰাখিবই লাগিব কাৰণ এইটো ইম্পৰ্টেন্ট ইভেন্ট এটা হৈ গৈছে নেক্সট কুৱেশ্যন যে হু ৱাজ দ্য ওকে সৰি হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন প্ৰেসিডেন্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ফাৰ্ষ্ট ওমেন কৈছে দেই ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন বুলি কোৱা নাই যদি ফাৰ্ষ্ট ওমেন প্ৰেসিডেন্ট কয় তেনেহলে হ'ব প্ৰথম মহিলা সভানেত্ৰী আছিল আপোনাৰ এনি বেসেণ্ট ঠিক আছে এনি বেসেণ্ট আপোনাৰ ফাৰ্ষ্ট ওমেন আছিলে যদি খুধে আছে ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন তেতিয়া হ'ব সৰোজিনী নাইডু আছিলে ঠিক আছে প্ৰেসিডেন্ট এতিয়া কিমান চনত আছিলে সেইটো ইম্পৰ্টেন্ট যেহেতু এইটো কুৱেশ্যনটো আহিছে গতিকে এইটো ধুনীয়াকৈ মনত ৰাখিব এনি বেসেণ্ট আছিলে আপোনাৰ কিমানত 1917 আৰু 1917 ক'ত হৈছিলে কলকাতা ঠিক আছে গতিকে যিখিনি মই মাৰ্ক কৰিছো সেই অধিৱেশন কেইখন সেই সেশন কেইখন তাৰ প্লেচ আৰু কোন প্ৰেসিডেন্ট আছিল সেইটো মনত ৰাখিব লাগিব 100% তাৰপিছত নেক্সট কুৱেশ্যন ওকে এইটো হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন এবাৰ হ'ব আপোনাৰ সৰোজিনী নাইডু ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন প্ৰেসিডেন্ট হোৱাৰ লগে লগে সৰোজিনী নাইডু হৈ যাব ঠিক আছে আৰু যদি অনলি কয় ফাৰ্ষ্ট তেনেহলে কোন হ'ব এনি বেসেণ্ট এতিয়া সৰোজিনী নাইডু কিমান চনত আছিল সেইটো চাওক এইটো ওকে 1925 কানপুৰ অধিৱেশনত সৰোজিনী নাইডু আছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰেসিডেন্ট আৰু তেওঁ আছিলে ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন প্ৰেসিডেন্ট ঠিক আছে এইটো মনত ৰাখিব লাগিব 1925 মনত ৰাখিব লাগিব কানপুৰ সৰোজিনী নাইডু ওকে তাৰপাছত নেক্সট কুৱেশ্যন ওকে ইন হুইচ অফ দ্য ফলোইং সেশন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ দ্য ৰিজলিউশ্যন অফ স্বদেশী কেতিয়া কোনখনত এডপ্ট কৰিছিলে কলকাতা সেশন 1906 আৰু কিয়
বেংগল পাৰ্টিশ্যন হৈছিলে বেংগল পাৰ্টিশ্যন হোৱাৰ পিছত স্বদেশী মুভমেণ্ট ষ্টাৰ্ট হৈছিলে নাই আৰু সেইখিনি সময়ত মই টাইমলাইনটো আপোনালোকক দি আহিছিলো আৰু সেইখিনি সময়ত কোনখন অধিৱেশনত স্বদেশী এডপ্ট কৰা হৈছিলে স্বদেশী কি আমি লাহে লাহে গম পাই থাকিম কলকাতা সেশন 1906 এতিয়া যদি চাই 1906 সেইটো মনত ৰাখিব লাগিব 1906 কোন আছিলে অলৰেডি কলো কলকাতাত হৈছিলে 1906 টো কৰিছিলে কলকাতাত হৈছিলে আৰু তাৰ প্ৰেসিডেন্ট কোন আছিলে দাদা ভাই নৌৰোজী এইটো কোৱেশ্চন আহিব পাৰে যে দাদা ভাই নৌৰোজী কিমান চনৰ অধিৱেশনৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ অধিৱেশনৰ প্ৰেসিডেন্ট আছিলে বাস ঠিক আছে গতিকে যিকেইটা মাৰ্ক কৰিছো সেইটা ধুনীয়াকৈ মনত ৰাখি যাব তাৰপিছত নেক্সট কুৱেশ্যন এইটো কৰিলো আমি ন নাই এইটো নাই কৰা ইন হুইচ সেশন অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ দ্য নেশ্যনেল সং বন্দে মাতৰম ৱাজ সাং ফৰ দ্য ফাৰ্ষ্ট টাইম এইটো কলকাতা সেশন কিমান 1896 কলকাতা 1896 সেশনত বন্দে মাতৰম সংটো প্ৰথমবাৰৰ বাবে গোৱা হৈছিলে ওকে ওকে নেক্সট কুৱেশ্যন ঠিক আছে নেক্সট কুৱেশ্যন হল আপোনাৰ এইটো ইম্পৰ্টেণ্ট যে ইন হুইচ ইয়াৰ মহাত্মা গান্ধী বিকাম দ্য প্ৰেসিডেন্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কিমান চনত মহাত্মা গান্ধী ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিলে 1924 চনত আৰু ক'ত হৈছিলে সেইটো আপুনি লিষ্টখনত ধুনীয়াকৈ পাই যাব 1924 হৈছিলে আপোনাৰ এইটো বেলগাম ঠিক আছে বেলগাম 1924 বেলগামত হৈছিলে আৰু তাৰ প্ৰেসিডেন্ট কোন আছিলে এম কে গান্ধী মহাত্মা গান্ধী মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট এইটো মনত ৰাখিব 1924 বেলগাম সেশন এম কে গান্ধী মহাত্মা গান্ধী মোহনদাস করমচাঁদ গান্ধী ওকে ঠিক আছে তো এমসিকিউ থ্ৰু দি আমি গম পাইছো কোনখিনি ইম্পৰ্টেণ্ট গোটেইকেইখন অধিৱেশন গোটেইকেইখন সেশন মনত নাৰাখিলেও আপোনাৰ কাৰণে হৈ যাব যিখিনি মই দি আছো সেইখিনি ৰাখিলে যথেষ্ট বাকী এইটো কৰিলো যে ফাৰ্ষ্ট সেশনৰ সময়ত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ফাৰ্ষ্ট সেশনৰ সময়ত কোন আছিলে ভাইচৰয় ইয়েছ sorry it was আপোনাৰ who was the first non-Indian president of Indian National Congress George Yule oh 1924 কোন আছিলে মহাত্মা গান্ধী next question in which session of Indian National Congress passes the resolution of Purna Swaraj or complete independence Purna Swaraj or complete independence যে কোনটো সেশনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনটো সেশনত পূৰ্ণ স্বৰাজ বা সম্পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গৃহীত কৰা হয় এইটো হ'ব আপোনাৰ লাহোৰ অলৰেডি আমি যেতিয়া পলিটি পঢ়াইছিলো আমি কৈছিলো যে এইটো সেশনত কেতিয়া 1930 চনৰ 26 জানুৱাৰীত পূৰ্ণ স্বৰাজ বা কমপ্লিট ইণ্ডিপেণ্ডেন্স পাতিম বুলি কি কৰিছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে ডিচিশন লৈছিলে আৰু সেইদিনাখন কি কৰিছিলে বিভিন্ন ঠাইত ভাৰতীয় নেশ্যনেল ফ্লেগ কি কৰিছিলে উদ্ঘাটন কৰিছিলে আৰু লগতে তেওঁলোকে বন্দে মাতৰম সং গাইছিলে ঠিক আছে গতিকে মনত ৰাখিব ইন হুইচ সেশন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ passes the resolution for পূৰ্ণ স্বৰাজ or complete independence লাহোৰ অধিৱেশনত আৰু লাহোৰ ক'ত কিমান চনত হৈছিলে এইটো চাওক 1929 লাহোৰ এইটো ইম্পৰ্টেণ্ট আৰু ইয়াৰ প্ৰেসিডেন্ট কোন আছিলে জৱাহৰলাল নেহেৰু ৰেড মাৰ্ক মাৰিছো মানে এইটো ইম্পৰ্টেণ্ট এইটো মনত ৰাখি থৈ দিব ওকে তাৰ পাছত নেক্সট কুৱেশ্যনত কি কৈছে হু ৱাজ দ্য ফাৰ্ষ্ট মুছলিম প্ৰেসিডেন্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ফাৰ্ষ্ট মুছলিম প্ৰেসিডেন্ট কোন আছিলে বদৰুদ্দিন তাইবজি ঠিক আছে মনত ৰাখিব ওকে কিমান চনত আছিলে এই লিষ্টখন আছে লিষ্টত চাই ললে আপোনালোকে গম পাব ওকে নেক্সট কুৱেশ্যন ঠিক আছে গতিকে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পৰা এইখিনি আহাৰ বহুত ইম্পৰ্টেণ্ট আছে মই যিখিনি মাৰ্ক কৰি দিলো সেইকেইটাৰ পৰাই আপোনাৰ কুৱেশ্যন আহিব তাৰ ওপৰত আহিলেও আপোনালোকক দিয়া আছে ভালদৰে পঢ়িব যাৰ হাতত সময় কম আছে এইখিনি যদি চাই যায় তেওঁৰ কাৰণে যথেষ্ট তাৰ পাছত আমি সেকেন্ড টাইম লাইনৰ আৰু এটা ঘটনা চাইছিলো কি হৈছিলে স্বদেশী মুভমেণ্ট হোৱাৰ কাৰণ কি আছিলে বেংগল পাৰ্টিশ্যন কিমান চনত আপোনালোকে জানে যে 1905 চনৰ 16 অক্টোবৰত কোনে লৰ্ড কাৰ্জন এজন দেখিছে কিমান চনৰ পৰা কিমান চনলৈ ইণ্ডিয়াৰ ভাইচৰয় আছিলে ধুনীয়াকৈ কমেন্ট কৰি জনাব আৰু সেই সময়টো জানিলে আপুনি গম পাব যে বেংগল পাৰ্টিশ্যনৰ সময়ত কোনে এতিয়া যদি কুৱেশ্যন দিয়ে আপোনাক বেংগল পাৰ্টিশ্যনৰ সময়ত কোন ভাইচৰয় আছিল ইণ্ডিয়াৰ এতিয়া আপুনি মন কৰিব যে বেংগল পাৰ্টিশ্যন হৈছিল কিমান চনত 1905 চনত আৰু 1905 চনৰ সময়ত ভাইচৰয় কোন আছিলে আপুনি ভাইচৰয়ৰ লিষ্টখন ধুনীয়াকৈ মনত পেলাব এতিয়া চাব যে আচ্ছা ইমান চনৰ পৰা ইমান চনৰ ভিতৰত চোন এওঁ আছিলে গতিকে 1905 চনৰ বেংগল পাৰ্টিশ্যনতো এওঁ থাকিব লাগিব গতিকে আপোনাৰ ধুনীয়াকে যদি টাইমলাইনটো মনত থাকে ইনফৰমেশ্যন থাকে কুৱেশ্যন বঢ়িয়াকে এনচাৰ আপুনি ভালদৰে কৰিব পাৰিব এতিয়া আমাৰ মেইন কথা হ'ল যে বেংগল পাৰ্টিশ্যন ৱাজ এনাউন্স অন 20 জুলাই 1905 চনত 20 জুলাই 1905 চনত এনাউন্স কৰা হৈছিল আৰু তাৰ পাছত কেতিয়া ইয়াক ইফেক্ট কেতিয়াৰ পৰা হৈছিলে 16 অক্টোবৰ 1905 চনৰ পৰা অন ইফেক্ট আহিছিলে ডেটটা মনত ৰাখিব আৰু লৰ্ড কাৰ্জন কোনে ইছ্যু কৰিছিলে বেংগল পাৰ্টিশ্যন লৰ্ড কাৰ্জন সেই সময়ত কোন আছিলে ভাইচৰয় ইণ্ডিয়াৰ লৰ্ড কাৰ্জন দেখিছে ওকে তাৰ পাছত
6 বছৰৰ পাছত বহুত বেংগল পাৰ্টিশন হোৱাৰ পাছত আৰু ৰিজন আছিলে, বহুত কিবা কিবি ৰিজন আছিলে। বেংগল পাৰ্টিশন হোৱাৰ পিছত স্বদেশী মুভমেণ্ট ষ্টাৰ্ট হ'ল, বহুত ঠাইত পিকেটিং, হৰতাল এইবোৰ আৰম্ভ হ'ল, আৰু আৰম্ভ হোৱাৰ পিছত বহুত ঠাইতে অশান্তি সৃষ্টি হ'ল, চৰকাৰৰ ওপৰত প্ৰেছাৰ আহিলে, হয় নাই? আৰু এনেকৈ 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে এই যিটো পাৰ্টিশন কৰিছিলে, বংগ বিভাজন কৰিছিলে, তাক আকৌ পুনৰ গঠিত কৰা হৈছিলে। কিমান চনত? 1911 চনত। আৰু সেই সময়ত সুধিব যে সেই সময়ত আপোনাৰ ভাইচৰয় কোন আছিলে ইণ্ডিয়াৰ? লৰ্ড হাৰ্ডিং, ঠিক আছে, লৰ্ড হাৰ্ডিং ভাইচৰয় অফ ইণ্ডিয়া এট দেট টাইম। অ'কে, ঠিক আছে, বুজিছে কেনেকে বস্তুবোৰ চাব লাগে, কোনবোৰ বস্তু ইম্পৰ্টেণ্ট? গতিকে এইখিনি বেছি ইম্পৰ্টেণ্ট, আৰু কুৱেশ্যন কেইটা কৰিলে আপোনালোকে গম পাব। তাৰপিছত যেনে স্বদেশী মুভমেণ্ট ৱাজ এ ৰেছপন্স টু ব্ৰিটিছ পাৰ্টিশন অফ বেংগল ইন 1905, 1905 চনত পাৰ্টিশন কৰাৰ পিছতে আমাৰ যিবোৰ নেতা আছিলে ভাৰতীয়, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে হওক বা বেলেগ যিবোৰ নেতা আছিলে, স্বদেশী মুভমেণ্ট গঢ়ি তুলিছিলে। অ'কে, আৰু ইয়াকে আমি কি কওঁ? চিগনিফিকেণ্ট মুভমেণ্ট অফ ইণ্ডিয়াছ ফাৰ্ষ্ট ফাইট ফৰ ইণ্ডিপেণ্ডেন্স, ইণ্ডিয়াছ ফাৰ্ষ্ট ফাইট ফৰ ইণ্ডিপেণ্ডেন্স স্বদেশী মুভমেণ্টক আমি ক'ব পাৰো। ঠিক আছে, আৰু এই মুভমেণ্টবোৰ কেনেকে হৈছিলে? যে যিবোৰ বিদেশী কাপোৰ আছিলে, ফৰেন গুডছ আছিলে, ফৰেন ক্লথ আছিলে, সেইবোৰ কি কৰিছিলে? বৰ্জন কৰিছিলে, আৰু অল্টাৰনেটিভ কি হ'ল? খাদী বা ইণ্ডিয়ান যিবোৰ কটন ইণ্ডাষ্ট্ৰি আছিলে, সেইবোৰ নতুনকে গঢ় লৈ উঠিছিলে। ব্ৰিটিছ ইনষ্টিটিউটবোৰ নাইকিয়া কৰি পেলাই নতুন ইণ্ডিয়ান ইনষ্টিটিউট গঢ়িবলৈ ট্ৰাই কৰিছিলে। ঠিক আছে, গতিকে মানে যিমানবোৰ বিদেশী বস্তু আছিলে, বিদেশী বস্তু বৰ্জন কৰি স্বদেশী বস্তু গ্ৰহণ কৰাটোৱেই মূল মটো আছিলে স্বদেশী আন্দোলনৰ। ঠিক আছে, কমকে বুজি যাওক, যিমানখিনি বুজিছে সিমানখিনি চাফিচিয়েণ্ট। এতিয়া কুৱেশ্যন হ'ল যে হোৱাট ৱাজ দ্য প্ৰাইমেৰী গ'ল অফ স্বদেশী মুভমেণ্ট? স্বদেশী আন্দোলনৰ প্ৰধান লক্ষ্য কি আছিল? আৰামছে পাৰিব, আমি অলৰেডি পঢ়ি আহিছো। প্ৰমোট ইণ্ডিয়ান সেলফ ৰিলায়েন্স এণ্ড বয়কট ব্ৰিটিছ গুড। ঠিক আছে, ভাৰতীয় আত্মনিৰ্ভৰশীলতাক প্ৰসাৰিত কৰা আৰু ব্ৰিটিছ সামগ্ৰী বৰ্জন কৰা, এইটো মেইন কি আছিল? লক্ষ্য আছিলে কিহৰ? স্বদেশী আন্দোলনৰ। নেক্সট কুৱেশ্যন, ডিউৰিং হুইচ ভাইচৰয় ৰুল দ্য পাৰ্টিশন অফ বেংগল ৱাজ ইমপ্লিমেণ্টেড? এনেকুৱা টাইপৰ কুৱেশ্যন আপোনাৰ বেছি ইম্পৰ্টেণ্ট। ঠিক আছে, ষ্টাৰ মাৰ্ক মাৰি দিছো, এনেকুৱা কুৱেশ্যন বেছি আহিব যিটো এক্সামৰ কাৰণে পঢ়ি আছে, যে বংগ বিভাজনৰ সময়ত কোন আছিলে ভাইচৰয়? লৰ্ড কাৰ্জন। ঠিক আছে, তাৰ পাছত when was the স্বদেশী মুভমেণ্ট অফিচিয়েলি লঞ্চ? স্বদেশী আন্দোলন কিমান চনত? 1905 চনত আৰম্ভ হৈছিলে। নেক্সট কুৱেশ্যন, দ্য স্বদেশী মুভমেণ্ট ৱাজ ৰেছপন্স টু হুইচ ব্ৰিটিছ পলিচি? কোনটো ব্ৰিটিছ নীতিৰ প্ৰতিক্ৰিয়া আছিলে স্বদেশী আন্দোলন? সকলোৱে জানে পাৰ্টিশন অফ বেংগলৰ পিছত কি হৈছিলে? স্বদেশী আন্দোলন আহিছিলে। আৰু এইটো জালিৱানাৱালাবাগ মাছাকাৰ, এইটো কোনটো আন্দোলনৰ পিছত বা কোনখন এক্টৰ পিছত হৈছিলে? তেনেকুৱা কুৱেশ্যন আহিব পাৰে, লাহে লাহে আমি কৰি যাম। গতিকে এনেকুৱা টাইপৰ কুৱেশ্যনবোৰ আপোনালোকৰ কাৰণে বেছি ইম্পৰ্টেণ্ট। ঠিক আছে, অ'কে। হু ৱাজ দ্য এডিটৰ অফ নিউজ পেপাৰ বন্দে মাতৰম? বন্দে মাতৰম গানটোৰ ইয়াত চাওক, এক্সামত খেলা কেনেকে হয়, বহুতে স্পীডত কৰি যাব। এটা চাব, আচ্ছা বন্দে মাতৰম কোনে লিখিছিলে? মাৰি দিব। কিন্তু আপোনাক সুধিছে কি যে হু ৱাজ দ্য এডিটৰ অফ নিউজ পেপাৰ বন্দে মাতৰম? বন্দে মাতৰম নিউজ পেপাৰখনৰ এডিটৰ কোন আছিলে? কমেণ্ট কৰি জনাওক। তাৰপাছত লাষ্টত মই যেতিয়া এনচাৰটো কম, আপোনালোকে মিলাই চাব। ঠিক আছে, অ'কে। গতিকে কুৱেশ্যনবোৰ ভালদৰে পঢ়িব, কি সুধিছে। নেক্সট কুৱেশ্যন, দে দ্য স্বদেশী মুভমেণ্ট লেড টু দ্য ৰিভাইভেল অফ হুইচ টাইপ অফ ইণ্ডাষ্ট্ৰি ইন ইণ্ডিয়া? স্বদেশী আন্দোলনৰ ফলত ভাৰতত কেনেধৰণৰ উদ্যোগ আহিছিলে? কটেজ এণ্ড হেণ্ডলুম ইণ্ডাষ্ট্ৰিবোৰ। অ'কে, তাৰপাছত হুইচ অফ দিছ ৱাজ এ পপুলাৰ শ্লোগান ডিউৰিং দ্য স্বদেশী মুভমেণ্ট? স্বদেশী মুভমেণ্টৰ সময়ত কোনটো শ্লোগান পপুলাৰ আছিলে? বন্দে মাতৰম। অ'কে, কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে কুৱেশ্যনবোৰ কৰি, আৰু যিখিনি হোমৱৰ্ক দিছো সেইখিনি ধুনীয়াকে জনাব। আৰু নতুনকে যদি আপোনালোকে চাইছে, ছাবস্ক্ৰাইব কৰিব, চেনেলটো শ্বেয়াৰ কৰিব, লাইক কৰিব। অ'কে, তাৰপিছত নেক্সট কুৱেশ্যন, হু ৰোড দ্য প্লে চিত্ৰা টু ইনস্পায়াৰ স্বদেশী মুভমেণ্ট? চিত্ৰ প্লেখন কোনে লিখিছিলে? যে স্বদেশী আন্দোলনক অনুপ্ৰাণিত কৰিবলৈ চিত্ৰ নাটকখন কোনে ৰচনা কৰিছিলে? এইটো হ'ব আপোনাৰ ৰবীন্দ্ৰনাথ টেগোৰ নে বংকিম চন্দ্ৰ চেটাৰ্জী? এই দুটাৰ ভিতৰত আপোনালোকে কমেণ্ট কৰক, আৰু মই লগে লগে কৈ আছো। ঠিক আছে, ৰবীন্দ্ৰনাথ টেগোৰ। অ'কে, নাও হুইচ অফ দ্য ফলোয়িং অৰ্গেনাইজেশ্যন ৱাজ এষ্টাব্লিছ ডিউৰিং স্বদেশী মুভমেণ্ট? স্বদেশী আন্দোলনৰ সময়ত তলত দিয়া কোনটো সংগঠন প্ৰতিষ্ঠা হৈছিলে? এইটো হ'ব আপোনাৰ ইণ্ডিয়ান নেশ্যনেল এছ'চিয়েশ্যন। অ'কে, নেক্সট কুৱেশ্যন, হু ইজ দ্য ৰাইটাৰ অফ দ্য প্লে বন্দিনী ভাৰত? বন্দিনী ভাৰত নাটকখনৰ লেখক আছিলে অম্বিকাগিৰি ৰায় চৌধুৰী। মনত ৰাখিব, মই আপোনালোকক লিষ্ট দি দিম যে নিউজ পেপাৰ আৰু এডিটৰ কোন আছিলে,
বুক আৰু অথৰ কোন আছিলে মই ধুনীয়াকৈ দুটা লিষ্ট দি দিম সেইখিনি ইম্পৰ্টেণ্ট খিনি আপোনালোকে চাইড কৰি দিব ঠিক আছে নেক্সট ক্লাছত দি দিম অন হুইচ ডেট 1905 দ্য পাৰ্টিশ্যন অফ বেংগল ৱাজ ইমপ্লিমেণ্টেড আৰু অৰ্ডাৰ মনত ৰাখিব দেই ইমপ্লিমেণ্টেড কিমান চনত কৰিছিলে 16 অক্টোবৰ 20 জুলাইত একচুৱেলি অৰ্ডাৰটো মানে কি তাক এনাউন্স কৰা হৈছিলে বাট ইমপ্লিমেণ্ট কৰা হৈছিলে 16 অক্টোবৰ নেক্সট কুৱেশ্যন who is the writer of the play to কৰিলো next question কি হ'ব who declared Swaraj is my birthright and I shall have it এটো কোনে কৈছিলে যে স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু এটো মোৰ হ'বই কোনে কৈছিলে বাল গংগাধৰ তিলক মনত ৰাখিব ইম্পৰ্টেন্ট according to Dadabhai Naoroji Swaraj means Dadabhai Naorojir মতে স্বৰাজ মানে কি আছিল complete independence self government economic independence political independence এই দুটা ধুনীয়াকৈ আপোনালোকে কেনসেল কৰিব পাৰিব সকলোৰে কনফিউজ লাগিব complete independence আৰু self government এটো হ'ব আপোনাৰ self government according to Dadabhai Naoroji ঠিক আছে স্বৰাজ নেক্সট কুৱেশ্যন এবাৰ সদেকি মই কৈছিলো যে আমাৰ টাইমলাইন আছিল মুসলিম লীগ 1906 ত গঠন হৈছিল গতিকে অল ইণ্ডিয়ান মুসলিম লীগ ওয়াজ ফাউন্ডেড ইন দা ইয়াৰ কিমান চনত হৈছিল 1906 ত মুসলিম লীগ প্ৰতিষ্ঠা হৈছিল তাৰ পাছত ইন 1906 মুসলিম লীগ ওয়াজ ফাউন্ডেড এট কোন ঠাইত মুসলিম লীগৰ প্ৰতিষ্ঠা হৈছিল এটো হ'ব আপোনাৰ লাহোৰ দিল্লী কলকাতা ঢাকা বহুতে লাহোৰ মাৰি দিব নহয় ঢাকাত প্ৰতিষ্ঠা হৈছিল বেংগল পাৰ্টিশন যেতিয়া হল ইষ্ট বেংগলত কোন থাকিলে মুসলিম মেজৰিটিবোৰ থাকিলে আৰু ওয়েষ্ট বেংগলত হিন্দু মেজৰিটি থাকিলে আৰু সেই ইষ্ট বেংগলটো কৰি আছিল বৰ্তমান বাংলাদেশ সেই পাৰ্টটোত আছিল আপোনাৰ ঢাকা আৰু এই ঢাকাতে মুসলিম লীগ কলৈ উঠিছিলে কি উঠিছিলে কেনেকৈ উঠিছিলে লাহে লাহে গম পাব বৰ্তমান আজি টাইমলাইনটো ধুনীয়াকৈ পঢ়ি যাওক নেক্সট সেশনৰ পৰা আপোনালোকে আৰু ভালকে কানেক্ট কৰিব পাৰিব ঠিক আছে তাৰ পিছত দ্য ফাউণ্ডাৰ অফ মুসলিম লীগৰ প্ৰতিষ্ঠাপক কোন আছিলে সবে মোহাম্মদ আলী জিন্না মাৰি দিব ঠিক আছে ভুল নকৰিব এটো হ'ব আপোনাৰ নবাব সালিমুল্লাহ ঠিক আছে দ্য মুসলিম deportation made Minto Lord Minto in 1906 at Simla and place for what separate electorate for Muslim ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যন মই কৈছিলো যে তাৰপিছত 1906 ত মুসলিম লীগ আহিলে আৰু নেক্সট কি হল মৰলে মিন্টু ৰিফৰ্মছ বা ইণ্ডিয়ান কাউন্সিল এক্ট আহিছিল 1909 চনত ধুনীয়াকৈ ক্ৰনলজিটো মতলকে মনত ৰাখি আহিছে আৰু আমি সেইমতে কুৱেশ্যন কৰি আহি আছো ওকে তাৰপিছত ইণ্ডিয়ান কাউন্সিল এক্ট 1909 ইজ অলসো নোন এজ মিন্টু মৰলে ৰিফৰ্মছ এটো ইম্পৰ্টেন্ট আহিব যে 1909 চনৰ ভাৰতীয় পৰিষদৰ আইনখনক কি বুলি জনা যায় মিন্টু মৰলে ৰিফৰ্ম ওকে নেক্সট কুৱেশ্যন দা ইণ্ডিয়ান কাউন্সিল এক্ট 1909 provide for 1909 চনৰ ভাৰতীয় পৰিষদ আইনত কি ব্যৱস্থা আছিল ডায়াৰসি কমিউনেল ৰিপ্ৰেজেন্টেশন ফেডাৰেশন প্ৰভিন্সিয়েল অটোনমি কি আছিল কমিউনেল ৰিপ্ৰেজেন্টেশন মানে কি হয় ইয়াতে আপোনাৰ কি হ'ব ৰিপ্ৰেজেন্টেশন মুসলিম বুদ্ধ শিখ হিন্দু এনেকে যিবোৰ জাতি মানে আপোনাৰ ধৰ্মীয় বা কমিউনিটি আছিল তেওঁলোকৰ কাৰণে যেতিয়া ৰিপ্ৰেজেন্টেশন আহে কোট ইণ্ডিয়ান গভৰ্ণমেণ্টত ব্ৰিটিছ গভৰ্ণমেণ্টত সেইখিনি প্ৰভাইড কৰিছিল 1909 ঠিক আছে এতিয়া বাদ দিয়ক এতিয়া জাস্ট এটো মনত ৰাখক যেতিয়া আমি এক্ট খিনি পঢ়িম পিটছ ইণ্ডিয়া এক্টৰ পৰা আৰম্ভ কৰি একদম লাষ্ট ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্টলৈকে যেতিয়া পঢ়িম তেতিয়া সেই অৰ্ডাৰটো আপোনালোকে বাকিখিনি গম পাই যাব ওকে আজি আমি মহাত্মা গান্ধীৰ এন্ট্ৰি হ'ব মহাত্মা গান্ধী কিমান চনত সাউথ আফ্ৰিকাৰ পৰা ঘূৰি আহিছিলে সেই তাৰ পৰা আমি আৰম্ভ কৰিম আৰু খিলাফত নন কৰ্পোৰেচন মুভমেণ্টলৈকে যিমানখিনি কুৱেশ্যন পাৰো আমি কৰিবলৈ ট্ৰাই কৰিম আৰু তাৰ পাছত 20 তাৰিখৰ পাছত চিন্তা কৰিব নালাগে কমপ্লিট যিমান আছে বস্তুবোৰ সোনকালে শেষ কৰিবলৈ ট্ৰাই কৰিম মাৰাথন সিৰিজ লৈ আহিম আজিৰ কুৱেশ্যন হ'ল যে মহাত্মা গান্ধী ৰিটাৰ্ণছ ফ্ৰম সাউথ আফ্ৰিকা ইন দক্ষিণ আফ্ৰিকাৰ পৰা মহাত্মা গান্ধী ঘূৰি আহিছিল কিমান চনত 1915 চনৰ 9 জানুৱাৰী তাৰিখে ঘূৰি আহিছিল আৰু 9 জানুৱাৰীত আমি কি হিচাপে পাতো প্ৰবাসী ভাৰতীয় দিৱস হিচাপে পাতো মনত ৰাখিব যে 1915 চনত দক্ষিণ আফ্ৰিকাৰ পৰা মহাত্মা গান্ধী ইণ্ডিয়ালৈ আহিছিলে আৰু ইণ্ডিয়াত আহি তেওঁৰ প্ৰথমে আহিয়ে লগে লগে স্বাধীনতা সংগ্ৰামত জপিয়াই পৰা নাছিলে প্ৰথমে বুজিছিলে যে কেনেকুৱা সিচুৱেশ্যন হৈ আছে ক'ত কি চলি আছে এবাৰ ষ্টাডি কৰিছিলে আৰু তাৰ পাছত তেওঁ এই সংগ্ৰামখনত আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে সংগ্ৰামখনত নামি পৰিছিলে তাৰ পাছত তেওঁৰ পলিটিক্যাল গ্ৰুপ কোন আছিলে মহাত্মা গান্ধীৰ অলৰেডি আমি কুৱেশ্যন কৰিছো গোপাল কৃষ্ণ গোখলে ঠিক আছে তাৰ পাছত নেক্সট কুৱেশ্যন ইন ইণ্ডিয়া গান্ধীজি গেভ হিজ ফাৰ্ষ্ট স্পীচ এট গান্ধীজিয়ে তেওঁৰ প্ৰথম ভাষণ ক'ত দিছিলে বানাৰস ঠিক আছে এইটো মনত ৰাখিব এতিয়া যেহেতু গান্ধীজিৰ এন্ট্ৰি হৈ গ'ল গান্ধীজিয়ে আপোনাৰ প্ৰথম সত্যাগ্ৰহ চম্পাৰণ সত্যাগ্ৰহ কৰিছিলে 1917 চনত যিটো গান্ধীৰ ফাৰ্ষ্ট কি আছিলে চিভিল ডিছঅবিডিয়েন্স মুভমেন্ট যদি সোধে
which of the following is the Gandhiji's first civil disobedient movement in India? Then Samparan Satyagraha কিমান চনত হৈছিলে 1917 চনত আৰু এই ষ্টৰীটো আপোনালোকে জানে ইণ্ডিগোৰ ওপৰত হাই টেক্স লগাইছিলে আৰু তাৰ কাৰণে এজন আপোনালোকে ক্লাছ 11 বা 12 ইংলিছৰ এটা চেপ্টাৰ আছিলে ঠিক আছে সেই তাতো ধুনীয়াকে ইয়াৰ বিষয়ে পঢ়োৱা আছিলে ৰাজকুমাৰ শুক্লা নামৰ এজন কৃষকে গান্ধীজিক মাতি লৈ গৈছিলে তেওঁলোকৰ পৰিস্থিতি দেখুৱাইছিলে হয় নাই আৰু তাৰ পাছত সম্পূৰ্ণ সত্যাগ্ৰহ আৰম্ভ কৰিছিলে ইণ্ডিগোৰ ওপৰত আছিলে ধুনীয়াকে পঢ়ি ল'ব পাব আৰু সেই চেপ্টাৰবোৰৰ পৰা ইংলিছত যিখিনি আপোনাৰ এডিআৰিত ইংলিছ আহিব বেলেগ ক'ৰ পৰা নাহে এই ইংলিছ বুকবোৰ পঢ়িব ক্লাছ 9 10 8 বা 11 পঢ়িব তাৰ পৰাই কিছুমান পেৰেগ্ৰাফ দি দিব পাৰে তাৰ পৰাই কুৱেশ্যন দিব গতিকে সেই চেপ্টাৰবোৰ ভালকে পঢ়ি যাব লেন্সৰ ওপৰত পাইছিল ন হেলষ্ট্ৰোম সেইখিনিও ইম্পৰ্টেণ্ট ঠিক আছে তেনেকুৱা পেৰেগ্ৰাফবোৰ পঢ়িব বেছি ইমান ওপৰত যাব দৰকাৰ নাই যিসকলৰ হাতত সময় কম আছে তথাপিও মই লৈ আহিম কেনেকুৱা বস্তুবোৰ পঢ়িব লাগে আৰু গ্ৰামাৰ মই কৈছিলোৱে যে মেট্ৰিকত আহা গ্ৰামাৰ কমপ্লিট চাওক তাৰ পৰা ৰিপিট কুৱেশ্যন আপোনালোকে পাবলৈ পাৰে ওকে ঠিক আছে এইবোৰ পিছত আমি কৰি থাকিম 20 তাৰিখৰ পাছত 20 তাৰিখৰ আগলৈকে মোক মাফ কৰিব ন আহমেদাবাদ মিল ষ্ট্ৰাইক এইটো আছিল গান্ধীজিৰ ফাৰ্ষ্ট ফাষ্টিং হাংগাৰ ষ্ট্ৰাইক ঠিক আছে আমি যে কওঁ অনশন গান্ধীৰ প্ৰথম অনশন ক'ত কৰিছিলে আহমেদাবাদ মিল ষ্ট্ৰাইক 1918 চনত ধুনীয়াকে লিখা আছে আপোনালোকে পঢ়ি যাব আৰু তাৰ পাছত খেদা সত্যাগ্ৰহ যিটো খেদা সত্যাগ্ৰহৰ জৰিয়তে গান্ধীজিৰ এইটো আছিল ফাৰ্ষ্ট নন কোঅপাৰেশ্যন মুভমেণ্ট ঠিক আছে ইন ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট যদি সোধে আপোনাক ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টত গান্ধীজিয়ে কোনটো কেম্পেইনৰ জৰিয়তে তেওঁৰ প্ৰথমটো নন কোঅপাৰেশ্যন মুভমেণ্ট ষ্টাৰ্ট কৰিছিলে খেদা সত্যাগ্ৰহৰ জৰিয়তে ওকে ঠিক আছে নাও নেক্সট কুৱেশ্যন এটা আছে মোহনদাস কৰমচাঁদ গান্ধী was called মহাত্মা মোহনদাস কৰমচাঁদ গান্ধীক মহাত্মা বুলি কোনে অভিহিত কৰিছিলে বাল গংগাধৰ তিলক মতিলাল নেহেৰু জৱাহৰলাল নেহেৰু ৰবীন্দ্ৰনাথ টেগোৰ এতিয়া মহাত্মা গান্ধীক তিনটা নামেৰে সম্বোধন বহুত নামেৰে সম্বোধন কৰিছিল তাৰে ভিতৰত এটা আছিল জাতিৰ পিতা ফাদাৰ অফ দা নেশ্যন মহাত্মা আৰু এই কাৰেণ্টটো গ'ল ৰ'ব ওকে কি কৈ আছিলো যে মহাত্মা এই নামটো দিছিল ৰবীন্দ্ৰনাথ টেগোৰে আকৌ মহাত্মা গান্ধীক ফাদাৰ অফ নেশ্যন বুলি সম্বোধন কৰিছিলে কোনে জানেনে কওকচোন কমেণ্ট কৰি জনাওক সুভাষ চন্দ্ৰ বোস মনত ৰাখিব এইটো কুৱেশ্যনত দিয়া নাই কিন্তু মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট হয় সুভাষ চন্দ্ৰ বোসে মহাত্মা গান্ধীক ফাদাৰ অফ নেশ্যন বুলি অভিহিত কৰিছিল আৰু হাফ নেক চেইণ্ট বুলি কোনে মহাত্মা গান্ধীক এই সন্মানটো দিছিলে কমেণ্ট কৰি জনাব তাৰ পাছত দ্য ৰাওলাট এক্ট ৱাজ পাছড ইন দ্য ইয়াৰ ৰাওলাট এক্ট এতিয়া আহিল মহাত্মা গান্ধীয়ে এইখিনি কৰিলে ৰাওলাট এক্ট কিমান চনত হৈছিলে 1919 চনত ঠিক আছে 1919 চনত ৰাওলাট এক্ট পাছ হৈছিলে আৰু তাৰ পাছত এটা ঘটনা হৈছিলে ঠিক আছে আমি লাহে লাহে কুৱেশ্যন কৰি গৈ থাকিম আপোনালোকে গম পাই যাব তাৰ পাছত এই কুৱেশ্যনটো কৰক দ্য চম্পাৰণ মুভমেণ্ট ৱাজ লঞ্চ ইন চম্পাৰণ মুভমেণ্ট যেটো গান্ধীজিৰ ফাৰ্ষ্ট কি আছিলে চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট কিমান চনত 1917 চনত টাইমলাইনটো এটা এবাৰ সোমাই গ'ল ন ডাইৰেক্ট পাৰিব প্ৰথম গান্ধীজি আহিছিল 1915 চনত তাৰপিছত চম্পাৰণ সত্যাগ্ৰহ কৰিলে 17 দুটা কৰিছিলে কি আছিল খেদা মুভমেণ্ট আৰু আহমেদাবাদ কি আছিলে মিল ষ্ট্ৰাইক চাওক যেহেতু গান্ধীজি 15 চনত আহিছিলে তাৰপিছত প্ৰথমটো আৰম্ভ কৰিছিল 17 চনৰ পৰা ওকে 19 আৰু 19ত আপোনাৰ কি আছিলে জালিৱানাৱালা বাগ ঠিক আছে হল ৰাওলাট এক্ট 1920ত আহিব আপোনাৰ নন কোঅপাৰেশ্যন মুভমেণ্ট ঠিক আছে ক্লিয়াৰ হৈ যাব যেতিয়ালৈকে শেষ হ'ব আপোনালোকৰ সকলো ক্লিয়াৰ হৈ যাব এতিয়া জাষ্ট কৰি চাওক তাৰ পাছত দ্য জালিৱানাৱালা বাগ মাছাকাৰ টুক প্লেচ অন 13 এপ্ৰিল 1919 চনত 13 এপ্ৰিলৰ তাৰিখে এই ঘটনাটো হৈছিলে এই ঘটনাটো আপোনালোকে হয়তো নিশ্চয় জানে যে যিখন ৰাওলাট এক্ট আহিছিলে সেই ৰাওলাট এক্টৰ বিষয়ে অলপমান আলোচনা কৰিবলৈ বা তাৰ বিষয়ে সৰুকে প্ৰতিবাদ কৰিবলৈ তেনেকে কোনো ডাঙৰ প্ৰতিবাদ হোৱা নাছিলে তাৰ কাৰণে পাঞ্জাৱৰ অমৃতসৰৰ এখন চহৰত কি হৈছিলে অলপমান মানুহ গোট খাইছিলে আৰু সেই সময়ত যেনেকৈ আমাৰ ইয়াত ৰঙালী বিহু পাতে ন এপ্ৰিলৰ সময়ত তাতো তেওঁলোকৰ এটা উৎসৱ আছিলে আৰু তেনেকৈ মানুহ গোট খাই অলপমান তাৰ বিষয়ে কথা চথা পাতি আছিলে ইমান ভায়লেন্স প্ৰটেষ্ট হোৱা নাছিলে কিন্তু তাত গৈ কি কৰিলে ব্ৰিটিছ আৰ্মি কোন আছিলে তাৰ অৰ্ডাৰত সেইখিনি আমি কুৱেশ্যন কৰিলে গম পাম জাষ্ট এতিয়া শুনি লওক তেওঁলোকে গৈ সেই নিৰীহ মানুহখিনিৰ ওপৰত গুলীচালনা কৰিলে আৰু তাত বহুতো মানুহৰ মৃত্যু হৈ গ'ল ঠিক আছে আৰু এইটো এটা ভাৰতৰ ইতিহাসৰ ডাঙৰ কি আছিলে নৰহত্যা আছিলে যাক আমি এতিয়াও মনত ৰাখো ঠিক আছে কিমান চন হৈছিল 13 এপ্ৰিল 1919 ৰিজনখিনি গম পাব ধুনীয়াকে আমি কৈ গৈ থাকিম কুৱেশ্যনৰ লগত নাও হু ৱাজ দ্য গান্ধীজিজ পলিটিকেল মেণ্টৰ গান্ধীজিৰ ৰাজনৈতিক গুৰু কোন আছিলে গোপাল কৃষ্ণ গোখলে তাৰপিছত when and where Purna Swaraj was accepted as Congress goal কংগ্ৰেছৰ যিটো গোল পূৰ্ণ স্বৰাজ ঠিক আছে পূৰ্ণ স্বৰাজ সেইটো কোনখন অধিৱেশনত গ্ৰহণ কৰা হৈছিলে সেইটো হ'ব আপোনাৰ চাওক অলপমান কুৱেশ্যন মাজত দুই এটা বেলেগ সোমাই গৈছে চিন্তা কৰিব নালাগে এইটো লাহোৰ ঠিক আছে 1929 লাহোৰত পূৰ্ণ স্বৰাজৰ লক্ষ্য হিচাপে তেওঁলোকে কি কৰিছিলে
এটা গোল সেট কৰিছিলে আৰু ভাবিছিলে যে 1930 চনৰ 26 জানুৱাৰী তাৰিখে দেশত ইণ্ডিপেণ্ডেন্স ডে বনাব আৰু সকলোতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব ঠিক আছে অলৰেডি এই ঘটনাটোৰ বিষয়ে আমি আগতে কৈ আহিছো তাৰ পাছত নেক্সট কুৱেশ্যন yes the movement in India which become popular during the first world war was the first world war start হৈছিলে 1915 ৰ পৰা আৰু সেই সময়ত ইণ্ডিয়াত এটা নতুন মুভমেন্ট গঢ় লৈ উঠিছিলে হেতু আছিল আপোনাৰ হোম ৰুল মুভমেন্ট আমি অলৰেডি টাইমলাইনত কৈছিলো ন 16 ৰ পৰা 18 ৰ ভিতৰত এই দুবছৰত হোম ৰুল মুভমেন্ট গঢ় লৈ উঠিছিলে ঠিক আছে আৰু এই হোম ৰুল মুভমেন্ট দুজন নেতাই অসমৰ সৰি ভাৰতৰ দুজন নেতা এজন এনি বেচেণ্ট ভাৰতৰ নহয় বেলেগ আছিল আইৰিছ আছিলে কিন্তু ভাৰতৰ আহি তেওঁ হোম ৰুল মুভমেন্ট কাৰ লগত বাল গংগাধৰ তিলক ঠিক আছে দুজন মনত ৰাখিব ইয়াত লিখা আছে ধুনীয়াকে okay the movement led by Annie Besant and Bal Gangadhar Tilak defined the fight for independence home rule movement-ৰ পৰা ইণ্ডিয়ান ভাৰতীয়সকলৰ মনত এটাই মানে কি কয় জাগৰণ আনিব বিচাৰিছিল যে ব্ৰিটিছ চৰকাৰে যিখিনি কৰি আছে আমাৰ ওপৰত বা যিখিনি ভাৰতীয় শাসক কৰি আছে ব্ৰিটিছে স্কুল কলেজ স্থাপন কৰি আছে এইবোৰ বস্তু কিয় লাগে এখন সেলফ গভৰ্নমেন্ট লাগে ঠিক আছে নিজা এখন যাতে গভৰ্নমেন্ট বহিব পাৰে নিজা পলিটিক্যাল ডিসিশন ল'ব পাৰে ঠিক আছে নিজৰ স্কুল কলেজ খুলিব পাৰে গতিকে ভাৰতীয় মানুহৰ এইখিনি দম আছে গতিকে সেই চেতনাখিনি সেই জাগৰণখিনি যাতে মানুহৰ মনলৈ আহে আৰু তাৰ কাৰণে হোম ৰুল মুভমেন্ট 1916 চনৰ পৰা 18 চনৰ ভিতৰত এই সময়ছোৱাখিনিত আপোনাৰ গঢ় লৈ উঠিছিলে ইয়াতে আছে দা হোম ৰুল মুভমেন্ট অবজেক্টিভ কি আছিল দা গোল ৱাজ ফৰ ইণ্ডিয়া টু হেভ ইটস ওন গভৰ্নমেন্ট ঠিক আছে The Home Rule movement encouraged political discourse and education to spark self-government agitation. Okay, the goal of Home Rule movement was give Indians the courage to speak against government repression. ঠিক আছে মই অলৰেডি কলো যে হোম ৰুল মুভমেন্টে মানুহৰ মাজত চেতনা জগাবলৈ বিচাৰিছিল যে গভৰ্নমেন্টে ব্ৰিটিছ গভৰ্নমেন্টে ইমান শোষণ কৰি আছে এনেকুৱা বেআইনী কাম কৰি আছে যাতে ভাৰতীয় মানুহৰ মনত সেই নেশ্যনেল মুভমেন্টৰ ঠিক আছে ভাৱধাৰাটো জাতীয় চেতনাৰ ভাৱধাৰাটো জাগি উঠে নিজা যে পলিটিক্যাল সাহস আছে নিজৰ যে ডিসিশন মেকিং পাৱাৰ আছে সেইটো যাতে জাগ্ৰত হয় সেইখিনি কৰিবৰ কাৰণে হোম ৰুল মুভমেন্টে ডাঙৰ ভূমিকা পালন কৰিছিলে আৰু দুজন নেতা এনি বেচেণ্ট আৰু গংগাধৰ তিলকে পৃথক পৃথককৈ দুটা মুভমেন্ট আৰম্ভ কৰিছিলে ঠিক আছে এনেকৈ মনত ৰাখিব ওকে তাৰ সময়তে অলৰেডি কোনবোৰ ঘটনা ঘটিছিলে আপোনালোকে গম পাব আমি কৰি গৈ থাকিম তো ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰৰ পাছত সেই চেতনাটো আহিছিলে সেইটো আছিল আপোনাৰ হোম ৰুল মুভমেন্ট নাও হু লঞ্চ দ্য ফাৰ্ষ্ট হোম ৰুল লীগ মুভমেন্ট কোনে প্ৰথম হোম ৰুল লীগ আন্দোলন আৰম্ভ কৰিছিলে এনি বেচেণ্ট আৰু এনি বেচেণ্টে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ফাৰ্ষ্ট কি আছিলে তেওঁ ওমেন প্ৰেচিডেণ্ট আছিলে আৰু কোনখন মানে সেশনত আছিলে কোনখন অধিৱেশনত আছিলে সেইটো আমি অলৰেডি কৰিছো ঠিক আছে ওকে নেক্সট কুৱেশ্যন next question কৈছে যে home rule movement was a symbol of starting a new phase of freedom movement of India because যে ভাৰতত স্বাধীন আন্দোলনৰ সময়ত আন্দোলনৰ নতুন পৰ্যায় আৰম্ভ কৰা প্ৰতীক আছিল গৃহ শাসনৰ আন্দোলন কাৰণ it established coordination between extremities and moderator Hindus and Muslims started to struggle jointly. Leadership of movement came in the hands of Gandhiji. It put perfect project for self-government before the nation. Yes, this is the correct answer. কি কৰিছিলে ই জাতিৰ সন্মুখত স্বশাসনৰ বাবে এক নিখুঁত প্ৰকল্প ৰাখিছিলে মই কৈছো ন জাতিৰ চেতনাটো জগাইছিলে যে এখন সেলফ গভৰ্নমেন্ট ভাৰতীয় মানুহে গঢ়ি তুলিব লাগে সেইখিনি যে পাৱাৰ আমাৰ হাতত আছে সেইখিনি চেতনা জগাইছিলে ঠিক আছে ওকে হোম ৰুল মুভমেন্ট ধুনীয়াকে পঢ়িলে বুজি পাব তাৰ পাছত নেক্সট কুৱেশ্যন যে which of the following is not associated with the home rule movement তলৰ কোনটো গৃহ শাসন আন্দোলনৰ সৈতে জড়িত নহয় বাল গংগাধৰ তিলকো আছিলে এনি বেচেণ্টো আছিলে সুব্ৰমণিয়াম আয়াৰো আছিলে চি আৰ দাস চিত্ৰৰঞ্জন দাস ইয়াৰ লগত জড়িত নাছিল ঠিক আছে নেক্সট কুৱেশ্যন নেক্সট কুৱেশ্যন হল যে who was the viceroy of India when Rowlatt Act was passed যেতিয়া Rowlatt Act পাছ হৈছিল 1909 চনত সেই Rowlatt Act পাছ হোৱাৰ সময়ত ভাইসৰয় কোন আছিল ইণ্ডিয়াৰ লৰ্ড চেলমছফৰ্ড ঠিক আছে আৰু মন্টেগো চেলমছফ্ৰম যি আপোনাৰ বিল আছিলে বা 1990 বিল আছিলে এই সময়ত আহিছিলে এই বিষয়ে বাৰু নেক্সট আমি কৰিম কোৱেশ্যন তাৰ পিছত জালিৱানাৱালা বাগ মাছাকাৰ টুক প্লেচ ইন দা সিটি কোড হৈছিলে এটো হৈছিলে অমৃতসৰ ঠিক আছে অলৰেডি মই কৈছিলো অমৃতসৰ হৈছিলে এই হত্যাকাণ্ড কোনখন চহৰত হৈছিলে আহিব পাৰে কোৱেশ্যন তাৰ পিছত এতিয়া গম পাব যে এইখন ওকে The year 1919 in Indian history is related to যে 1919 চনটো ভাৰতীয় ইতিহাসৰ কোনটো ঘটনাৰ লগত জড়িত হেতু হ'ব আপোনাৰ চাওক এখিনি জানে কোনটো হ'ব দা ফৰ দা ট্ৰেজেডি অফ জালিৱানাৱালা বাগ মাছাকাৰ ঠিক আছে জালিৱানাৱালা বাগৰ নৰহত্যাৰ কাৰণে এই চনটো আমি
ইতিহাসত মনত ৰাখো ইম্পৰ্টেণ্ট চন ইয়াৰ পৰা কুৱেশ্যন অহাৰ চান্স আছে তাৰ পাছত হু ৱাজ দ্য ভাইচৰয় অফ ব্ৰিটিছ ইণ্ডিয়া ডিউৰিং দ্য নন কোঅপাৰেশ্যন মুভমেণ্ট নন কোঅপাৰেশ্যন মুভমেণ্ট কিমান চনত আৰম্ভ হৈছিলে এটা লিখা আছে 1920 চনত নন কোঅপাৰেশ্যন খিলাফত মুভমেণ্ট ষ্টাৰ্ট কৰিছিলে কোনে গান্ধীজীয়ে দুইটা মুভমেণ্ট একেলগে লাগিছিল খিলাফত মুছলিম লীগ আৰু নন কোঅপাৰেশ্যন মুভমেণ্ট ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ঠিক আছে 1920 চনত আৰু সেই সময়ত ভাইচৰয় কোন আছিলে সেইটো আপোনালোকে কমেন্ট কৰি জনাওক ওকে এইটো লাষ্ট কুৱেশ্যন আছিলে আৰু মই আপোনালোকক কওঁ যে 20 তাৰিখৰ পিছত আমি ভালদৰে থাকিম আৰু যিখিনি এক্ট আছিলে ৰাওলাট এক্ট কি হয় তাৰ পাছত এইটো কুৱেশ্যন আছিলে ৰব এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন ৰাওলাট এক্ট কি হয় তাৰ পাছত বাকি এক্টবোৰ যে আছিল ইণ্ডিয়ান কাউন্সিল এক্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট পিটছ ইণ্ডিয়া এক্ট সেই এক্টখিনি আমি এক্সট্ৰাকে পঢ়িম তেতিয়া আপোনালোকে সকলোবোৰ ক্লিয়াৰ হৈ যাব ঠিক আছে নাও ডিউৰিং দ্য ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগল হোৱাই ডিড ৰাওলাট এক্ট এৰোজেছ দ্য পপুলাৰ ইণ্ডিজেনেশ্যন ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ সময়ত ৰাওলাট আইনখনে কিয় জনপ্ৰিয়তা খুবৰ সৃষ্টি কৰিছিল কিয় খুব সৃষ্টি কৰিছিল বিকজ কাৰণ ইট অথৰাইজ দ্য গভৰ্ণমেণ্ট টু ইম্প্ৰিজন দ্য পিপল উইদাউট ট্ৰায়েল ঠিক আছে চাওক যেতিয়া পঢ়িম ভালদৰে গম পাব আমি 20 তাৰিখৰ পিছত একদম ভালদৰে পঢ়িম ই চৰকাৰক বিনা বিচাৰে কাৰাগাৰত ভৰোৱাৰ কৰ্তৃত্ব প্ৰদান কৰিছিল যে এই আইনখন ইমানেই বেয়া আইন আছিলে যদি আপুনি কিবা ক্ৰাইম কৰে বা আপুনি ক'ৰবাত গুড খালে কিবা প্ৰতিবাদ কৰিব যায় তেনেহলে কি হ'ব উইদাউট ট্ৰায়েল উইদাউট কোৰ্টত নিনিয়াকৈ তেওঁক দোষী সাব্যস্ত কৰি জেলত দিয়াৰ ব্যৱস্থা কৰিছিলে আজিকালি কি হয় যদি আপুনি কিবা এটা ভুল কৰে কি হ'ব প্ৰথমে পুলিচে এৰেষ্ট কৰিব পুলিচে এৰেষ্ট কৰাৰ এটা সময়ৰ পাছত নিৰ্দিষ্ট সময়ৰ পিছত কি হ'ব কোৰ্টত যাব কোৰ্টে কি কৰিব মানুহজন দোষী হয় নে নহয় নিৰ্দোষী হয় সেইটো বিচাৰ কৰিব বিচাৰ কৰি তাৰপিছত কি কৰে জেললৈ পঠাই যদি নিৰ্দোষী হয় তেওঁক ওলাই দিব মানে দোষী সাব্যস্ত হোৱাৰ আগত প্ৰথমে তেওঁৰ ওপৰত কি চলে ট্ৰায়েল চলে কিন্তু 1909 যিখন ৰাওলাট এক্ট আছিলে সেইখন এনেকে আনিছিলে যাতে উইদাউট ট্ৰায়েল তেওঁক জেললৈ লৈ যাব পাৰে আৰু সেই কাৰণে ডাঙৰ প্ৰটেষ্ট গঢ়ি তুলিছিলে অমৃতসৰৰ জালিৱানাৱালা বাগত তাৰ বিষয়ে অকমান প্ৰটেষ্ট কৰিবলৈ মানুহ গোট খাইছিলে ঠিক আছে তো আৰু শান্তিপূৰ্ণভাৱে গোট খাইছিলে কিন্তু তথাপিও কি হল তেওঁলোকৰ ওপৰত নৰহত্যা কৰিলে গুলী চালনা কৰিলে আৰু সেই দিনটো কলা অধ্যায়টো আজিও আমি মনত ৰাখো ওকে তো নেক্সট আমি ভালদৰে পঢ়ি যাম তাৰ পাছত আমি স্বাধীনতা আন্দোলনলৈকে 1947 লৈকে ধুনীয়াকৈ কৰিম কিন্তু আজি এইখিনি কুৱেশ্যন আপোনালোকৰ হাতত আছিলে কাৰণে মই কৰি দিলো দেন থেংক ইউ আৰু লাহে লাহে কুৱেশ্যন আনিম 20 তাৰিখৰ পিছত আমি ভালদৰে আৰু আৰম্ভ কৰিম ধন্যবাদ নমস্কাৰ আজি আমাৰ 21 নম্বৰ ক্লাছ ইয়াৰ আগত আমি 20টা কৰিলো গতিকে আমাৰ জিকে আৰু সোশ্যাল ষ্টাডিজ সিৰিজটো চলি থাকিব তাৰ লগত আমি ৰিজনিঙৰ ওপৰত এটা এমচিকিউ সিৰিজ আৰম্ভ কৰিছো গতিকে আজি আমি কৰিম নন কোঅপাৰেশ্যন মুভমেণ্টৰ পৰা আৰম্ভ কৰি কলৈ কুইট ইণ্ডিয়া মুভমেণ্ট অসহযোগৰ পৰা আৰম্ভ কৰি ভাৰতীয় আন্দোলনলৈকে আগৰ ক্লাছবোৰ যদি আপোনালোকে কৰা নাই তেনেহলে সোনকালে কৰক আৰু আমি এমচিকিউৰ জৰিয়তে যিমান পাৰো কভাৰ কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে প্ৰথম কুৱেশ্যনটো হ'ল যে হুইচ অফ দ্য ফলোইং ইভেন্টছ ৱাজ দ্য ৰিজন ফৰ দ্য উইথড্ৰল অফ নন কোঅপাৰেশ্যন মুভমেণ্ট তলৰ কোনটো পৰিঘটনাই অসহযোগ আন্দোলন প্ৰত্যাহাৰৰ কাৰণ আছিলে এতিয়া চাওক আপোনালোকে জানে আমাৰ টাইম লাইনটো আপোনালোকক দিছিলো ন 1920 আগৰ কিন্তু আমি পঢ়ালো আমি কৰিলো 1920 হৈছিল আপোনাৰ নন কোঅপাৰেশ্যন মুভমেণ্ট 1922 চৌৰি চৌৰা ইনচিডেণ্ট ওকে নালাগে 1928 আহিছিল সাইমন কমিশ্যন ওকে ঠিক আছে সাইমন কমিশ্যনৰ ওপৰত প্ৰটেষ্ট হৈছিলে সাইমন কমিশ্যনটোত কি বস্তু আহিছিলে কেনেকৈ আহিছিলে আমি গম পাম তাৰপিছত 1930 আৰম্ভ হৈছিল আপোনাৰ সল্ট মাৰ্চ বা সল্ট সত্যাগ্ৰহ তাৰপিছত 1931 গান্ধী আৰৱিন্দ পেক্ট সেকেন্ড ৰাউণ্ড টেবল কনফাৰেন্সৰ আগত এখন হৈছিলে হয় না তাৰপাছত বাকি এই টাইম লাইনটোত আজি আমি কুৱেশ্যন কৰি গৈ থাকিম পিছৰখিনি আমি পিছত পামগৈ এতিয়া আপোনালোকে জানে যে নন কোঅপাৰেশ্যন মুভমেণ্ট আৰম্ভ হৈছিলে কিমান 1920 চনত 1920 চনৰ আগৰ ইভেন্টটো কি আছিল 1999 জালিৱানাৱালা বাগ ঠিক আছে নৰহত্যা তাৰ পাছত তাতে আপোনাৰ ৰাওলাট এক্ট আহিছিলে হয় না গতিকে এই যেটো নন কোঅপাৰেশ্যন মুভমেণ্ট মহাত্মা গান্ধী আৰম্ভ কৰিছিল মহাত্মা গান্ধীৰ লক্ষ্য কি আছিল যে নন ভায়োলেন্স ঠিক আছে পিসফুলি যাতে আন্দোলনটো হৈ যাওক আৰু সেই মানে আশা ৰাখি সেই লক্ষ্য ৰাখি 5 ছেপ্টেম্বৰ 1920 চনত মহাত্মা গান্ধীয়ে কি কৰিলে নন কোঅপাৰেশ্যন মুভমেণ্ট লঞ্চ কৰিছিল আৰু একেলগে তাক আমি নন কোঅপাৰেশ্যন খিলাফত মুভমেণ্ট বুলি কওঁ খিলাফত মুভমেণ্টটো একেলগে কি হৈছিল ইয়াৰ লগত হৈছিল যেটো আমি অলৰেডি পঢ়াইছো এতিয়া 1920 চনৰ পৰা 1922 চনলৈকে নন কোঅপাৰেশ্যন মুভমেণ্টটো চলিছিল আপোনালোকে সকলোৱে জানে কিন্তু 1922 চনত কিয় মহাত্মা গান্ধীয়ে তাক বন্ধ কৰি দিলে আপোনালোকে জানে যে গান্ধীৰ আপোনাৰ আদৰ্শ আছিল যে নন ভায়োলেন্স ঠিক আছে এটা গ্ৰুপে ঠিক আছে পিসফুলি প্ৰটেষ্ট কৰি আছিলে কিন্তু কি হ'ল চৌৰি চৌৰা নামৰ এখন ঠাই আছিল য'ত কি হ'ল সেই গ্ৰুপটোৰ ওপৰত লাঠি চাৰ্জ হ'ল
লাঠিচাৰ্জ হৈ বহুতো কিবা কিবি ঘটনা হ'ল আৰু তাতে খঙতে প্ৰটেষ্টাৰসকলে প্ৰতিবাদকাৰীসকলে কি কৰিলে চৌৰি চৌৰাৰ এটা পুলিচ ষ্টেচন জ্বলাই দিলে আৰু জ্বলাই দিয়াৰ ফলত 22জন পুলিচৰ মৃত্যু হৈছিলে আৰু তাৰ পাছত এই নন কপাৰেশ্যন মুভমেণ্টটো যি নন ভাইলেন্স আছিলে অহিংসা আছিলে বা উৎপাত নাছিলে তাৰ পৰা গৈ কি হ'ল ভাইলেন্সলৈ পৰিণত হ'ল আৰু সেইকাৰণে মহাত্মা গান্ধীয়ে 12 ফেব্ৰুৱাৰী 1922 চনত নন কপাৰেশ্যন মুভমেণ্টটো বন্ধ কৰি দিলে কিহৰ ফলত চৌৰি চৌৰা ইনচিডেণ্টৰ পাছত ঠিক আছে চৌৰি চৌৰা ইনচিডেণ্টটো কি হয় ইয়াত ধুনীয়াকৈ লিখা আছে পঢ়ি চাব এতিয়া এইটো হ'ব যে তলৰ কোনটো পৰিঘটনাই অসহযোগ আন্দোলন প্ৰত্যাহাৰ কৰিছিল এইটো হ'ব আপোনাৰ চৌৰি চৌৰা ইনচিডেণ্ট ওকে নেক্সট কুৱেশ্যন হুইচ মুভমেণ্ট ৱাজ ষ্টাৰ্টেড বাই মহাত্মা গান্ধী অন মাৰ্চ 12 1930 ঠিক আছে মাৰ্চ 12 1930 কোনটো আন্দোলন আৰম্ভ কৰিছিলে এইটো হ'ব আপোনাৰ চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট ইয়াৰ বিষয়ে আমি পঢ়িম ওকে নাও Next question. In March 1923, Chittaranjan Das and along with Motilal Nehru from চাওক মই কি কৈছিলো যে 1922 চনত যেতিয়া মহাত্মা গান্ধীয়ে নন কপাৰেশ্যন মুভমেণ্টটো বন্ধ কৰি দিছিল সেই সময়ত দুটা গোট ওলাইছিলে কিছুমানে তেওঁলোকক মহাত্মা গান্ধীক ছাপোৰ্ট কৰিছিলে আৰু কিছুমানে ছাপোৰ্ট কৰা নাছিলে যে কিয় বন্ধ কৰিব লাগে কাৰণ চৌৰি চৌৰাৰ ইনচিডেণ্টটো কৰো বুলি কৰা নাছিলে যিহেতু প্ৰটেষ্টাৰৰ ওপৰত অত্যাচাৰ কৰিছিলে সেইকাৰণে কৰিছিলে আৰু কিছুমানে সমৰ্থনো জনাইছিলে ঠিক আছে আৰু সেইফালে দুটা গোটত বিভক্ত হৈ গৈছিলে আৰু তাৰ পাছতে চৌৰি চৌৰা ইনচিডেণ্টৰ পাছত ঠিক আছে চিআৰ দাস চিত্তৰঞ্জন দাস আৰু মতিলাল নেহেৰুৱে মিলি এটা পাৰ্টি গঠন কৰিছিল তাৰ নাম হৈছে স্বৰাজ পাৰ্টি ঠিক আছে জানুৱাৰী 1 1923 চনত স্বৰাজ পাৰ্টি গঠন কৰিছিল আপোনাৰ কুৱেশ্যনটো আহিব পাৰে যে স্বৰাজ পাৰ্টি কিমান চনত গঠিত হৈছিল আৰু কোনে কোনে গঠন কৰিছিলে এই কুৱেশ্যনটো মতে কি যে চিত্তৰঞ্জন দাস আৰু মতিলাল নেহেৰুৱে কি ফৰ্ম কৰিছিলে দা স্বৰাজ পাৰ্টি ধুনীয়াকৈ লিখা আছে অলপমান পঢ়িব ঠিক আছে মই যিখিনি কথা কলো সেইখিনি লিখা আছে ধুনীয়াকৈ পঢ়ি চালে বুজি পাব ওকে নেক্সট কুৱেশ্যন Okay. Mahatma Gandhi launched the civil disobedience movement in 1930 from. Mahatma Gandhiয়ে 1930 চনত ক'ৰ পৰা আপোনাৰ চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট আৰম্ভ কৰিছিলে সেইটো হ'ব অপশ্যন আছে পজ কৰি এবাৰ আপুনি এনচাৰটো লিখি দিয়ক এতিয়া আপোনালোকে জানে যে দাণ্ডি মাৰ্চ ঠিক আছে গান্ধীয়ে এনাউন্স কৰিছিলে দাণ্ডি মাৰ্চ ক'ৰ পৰা আফটাৰ ইনফৰ্মিং আৰউইন ডেট হি উড ব্ৰেক দ্য সল্ট ল ঠিক আছে লৰ্ড আৰউইনক জনাইছিলে যে মহাত্মা গান্ধীয়ে কি কৰিব সল্ট ল ব্ৰেক কৰিব কাৰণ সল্টৰ ওপৰত বহুত টেক্স লগাইছিলে ঠিক আছে গতিকে মহাত্মা গান্ধী এইটো ভাবিছিলে যে যি সল্ট সাগৰৰ পৰা পোৱা যায় ফ্ৰী বস্তু তাত ব্ৰিটিছ চৰকাৰে এনে টেক্স লগাইছে এনে এইবোৰ কৰ লগাই পেলাই ভাৰতীয় মানুহক বুজা মানে বহাইছে গতিকে মহাত্মা গান্ধীয়ে সকলোকে আদৰ্শ দেখাইছিল যে সল্ট কেনেকে বনায় কেনেকে মানুহে নিজেই সল্টখিনি ল'ব পাৰে ঠিক আছে তাকে দেখাবলৈ গৈ সল্ট ল যি সল্ট ল আছিল তাকে ভংগ কৰিবলৈ গৈ 1930 চনত মহাত্মা গান্ধীয়ে চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট আৰম্ভ কৰিছিলে আৰু এই চিভিল ডিছঅবিডিয়েন্স মুভমেণ্টটো কিহেৰে আৰম্ভ কৰিছিলে সল্ট সত্যাগ্ৰহ ঠিক আছে ওকে দাণ্ডিৰ পৰা কি কৰিছিল মাৰ্চ কৰিছিলে কলৈকে সৰি আহমেদাবাদৰ পৰা দাণ্ডিৰ যি সাগৰীয় কোষ্ট আছে তালৈকে সল্ট সত্যাগ্ৰহ আৰম্ভ হৈছিল যাক আমি দাণ্ডি মাৰ্চ বুলি কওঁ ঠিক আছে কিমান চনত মাৰ্চ 12 1930 চনত ঠিক আছে আৰু কিমান চনত গৈ পাইছিল দাণ্ডি কিমান চনত পাইছিলে April 5 1930 ঠিক আছে Gandhi and his 78 supporters started the march from Ahmedabad to Dandi coast on March 12 1930 and reached it April 5 1930 ঠিক আছে আৰু he broke the salt regulation on April 6 and thus officially started the civil disobedience movement গতিকে ক'ৰ পৰা মহাত্মা গান্ধীয়ে আন্দোলন কৰিছিল আহমেদাবাদৰ পৰা ঠিক আছে এটা মনত ৰাখিব ওকে wait next question ৰাউণ্ড টেবল কনফাৰেন্সৰ বিষয়ে আপোনালোকে দুটা কুৱেশ্যন পাব এতিয়া যদি চাই ৰাউণ্ড টেবল আপোনালোকে জানে যে গান্ধী আৰু ইনফেক্ট আহিব পিছত ৰাউণ্ড টেবল কনফাৰেন্স ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্স হৈছিলে কিমান 12 নৱেম্বৰ 1930 ক'ত লণ্ডনত ঠিক আছে আৰু এই ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্সত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পৰা কোনো যোগদান কৰা নাছিলে ঠিক আছে ছেকেণ্ড ৰাউণ্ড টেবল কনফাৰেন্স হৈছিলে 7 ছেপ্টেম্বৰ 1931 পৰা 1 ডিচেম্বৰ 1931 লৈকে ঠিক আছে তাত মহাত্মা গান্ধী আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে পাৰ্টিচিপেট কৰিছিলে আপোনালোকে জানে ডেটবোৰ মনত ৰাখিব ডেটবোৰ বেছি ইম্পৰ্টেণ্ট যেহেতু এমচিকিউ সিৰিজ গতিকে আমি এনেকৈ যাব লাগিব দ্য থাৰ্ড ৰাউণ্ড টেবল কনফাৰেন্স টুক প্লেচ বিটুইন 17 নৱেম্বৰ 1932 এণ্ড 24 ডিচেম্বৰ 1932 ইয়াৰ ভিতৰত হৈছিলে ঠিক আছে অসমীয়াটো লিখা আছে ভালদৰে পঢ়ি ল'ব ইয়াৰ পৰা কেনেকুৱা কুৱেশ্যন আহিব হুইচ অফ দ্য ফলোইং ইণ্ডিয়ান লিডাৰ্ছ এটেণ্ডেড দ্য ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্স ইন লণ্ডন আপোনাক আইএনচি বুলি কোৱা নাই ইণ্ডিয়ান লিডাৰ আইএনচিয়ে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্সত যোগদান কৰা নাছিলে কিন্তু ইণ্ডিয়াৰ পৰা কোন গৈছিলে ইয়াৰ পৰা হ'ব মৌলানা মহম্মদ আলী ঠিক আছে ওকে নেক্সট হু ৰিপ্ৰেজেণ্টেড কংগ্ৰেছ ইন দ্য ছেকেণ্ড ৰাউণ্ড টেবল কনফাৰেন্স ছেকেণ্ড ৰাউণ্ড টেবল কনফাৰেন্সত কোনে
ইণ্ডিয়াক মানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছক ৰিপ্ৰেজেণ্ট কৰিছিল তেওঁ হৈছিল আপোনাৰ মহাত্মা গান্ধী ঠিক আছে মহাত্মা গান্ধীয়ে কৰিছিল তাৰপাছত which one of the following round table conference was represented by Indian National Congress তলত কোনখন মানে ঘূৰণীয়া মেজমেল সন্মিলনত ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰতিনিধিত্ব কৰিছিলে ক'ত কৰিছিলে ছেকেণ্ড ৰাউণ্ড টেবল কনফাৰেন্সত তিনিখনৰ ভিতৰত কোনখন কৰিছিল ছেকেণ্ডখনত কৰিছিলে ঠিক আছে নাও when was the first round table conference of Indian leaders summoned in London by British government এইটোতো ইজি কুৱেশ্যন নিজে কৰি লওক অলৰেডি পঢ়ি আহিছো ওকে তাৰপাছত on which issue did the second round table conference fail এটো কোনটো বিষয়ত দ্বিতীয় ৰাউণ্ড টেবল কনফাৰেন্স ব্যৰ্থ হৈছিলে আপোনালোকে জানে যে মহাত্মা গান্ধীয়ে ছেকেণ্ড ৰাউণ্ড টেবল কনফাৰেন্সত কি কৰিছিল একমাত্ৰ কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে তেওঁ তাত অংশগ্ৰহণ কৰিছিলে তাৰপাছত তাতে ডিপ্ৰেছন ক্লাছৰ কাৰণে কি কৰিছিল সেপাৰেট ইলেক্টৰেট ডিপ্ৰেছন ক্লাছৰ কাৰণে সেপাৰেট ইলেক্টৰেট এই প্ৰভিজনটো ৰখা হৈছিলে আৰু যাক ডক্টৰ বি আৰ আম্বেদকাৰে তাক কি কৰিছিলে সাপোৰ্ট কৰিছিল কিন্তু মহাত্মা গান্ধীয়ে সেই সেপাৰেট ইলেক্টৰেটটো তেওঁ কি কৰা নাছিলে সাপোৰ্ট কৰা নাছিলে আৰু তাৰ ফলত যি সেকেন্ড ৰাউণ্ড টেবল কনফাৰেন্স আছিলে সেই তাৰ যিমানখিনি উদ্দেশ্য আছিলে যিমানখিনি ডিসকাশন আছিলে গোটেইখিনি ফেইল হৈ গৈছিলে ঠিক আছে গতিকে ইয়াত লিখা আছে পঢ়ি ল'ব ইয়াৰ কাৰণে কোনটো বিষয়ত দ্বিতীয় ৰাউণ্ড টেবল সন্মিলন ব্যৰ্থ হ'ল এইটো হ'ব আপোনাৰ কমিউনেল ডেলিগেশ্যন ঠিক আছে ওকে নাও সাম্প্ৰদায়িক প্ৰতিনিধিৰ দল ঠিক আছে নেক্সট Mahatma Gandhi participated in second round table conference after signing the Gandhi Arvind Pact of March 1931, refusing to hold the direct talks with Muslim League, being permitted by Congress, receiving assurance that independence was fast coming. So, মই কৈছিলো না Gandhi Arvind Pact হৈছিল 1931 আৰু Gandhi Arvind চুক্তিতে তেওঁলোকে কিছুমান সিদ্ধান্ত লৈছিলে আৰু তাৰ ফলত যে মহাত্মা গান্ধীক সেকেন্ড ৰাউণ্ড টেবল কনফাৰেন্সলৈ যাবলৈ তেওঁলোকে মানে বাধ্য কৰা নহয় যে চুক্তিখন এনেকৈ বনাইছিলে যাতে সেইখিনি যাতে মহাত্মা গান্ধীয়ে বুজে বা সেই যিখিনি তেওঁলোকে ৰাখিছিলে সেইখিনি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ বিচৰা বস্তুখিনি যাতে পায় গতিকে এনেকৈ তেওঁলোকে এখন পেক্ট বনাই গান্ধীজীক ছেকেণ্ড ৰাউণ্ড টেবলত পাৰ্টিচিপেট কৰাবৰ কাৰণে আগ্ৰহী কৰাইছিল এখন হ'ব আপোনাৰ চাইনিং দা গান্ধী আৰৱিন্দ পেক্ট মাৰ্চ 1931 আৰু পেক্টখনৰ কি উদ্দেশ্য আছিল কি আছিল আমি পিছত সময় হলে পঢ়িম কিন্তু সেইখিনি দৰকাৰ নাই ইমান তাৰপাছত When was the Pune Pact between Mahatma Gandhi and Dr. B.R. Ambedkar signed? Pune Pact, ঠিক আছে Pune চুক্তিত ব্ৰিটিছ ভাৰত চৰকাৰৰ বিধায়িনী দলত হতাগ্ৰস্ত শ্ৰেণীৰ বাবে নিৰ্বাচনী আসন সংৰক্ষণৰ ক্ষেত্ৰত বি আৰ আম্বেদকাৰ আৰু মহাত্মা গান্ধীৰ মাজত হোৱা চুক্তিক বুজোৱা হৈছে ঠিক আছে মই কৈছিলো ন যে মহাত্মা গান্ধীয়ে যি ডিপ্ৰেছ ক্লাছৰ কাৰণে সেপাৰেট ইলেক্টৰেট যি প্ৰভিজন আনিছিলে সেইটো তেওঁ কি কৰা নাছিলে একসেপ্ট কৰা নাছিলে যাৰ কাৰণে আকৌ কি কৰিছিল ফাস্টিং কৰিছিলে ঠিক আছে হাংগাৰ ষ্ট্ৰাইক কৰিছিলে আৰু তাৰ পাছত বি আৰ আম্বেদকাৰ আৰু মহাত্মা গান্ধীৰ মাজত এটা চুক্তি হৈছিলে যাক আমি পুৰণা পেক্ট বুলি জানো এইটো কিমান চনত হৈছিলে 1932 ওকে এটা ধুনীয়াকৈ লিখা আছে ভালকে যদি পঢ়ে আপোনালোকে গম পাব ঠিক আছে মেকডোনাল্ড ওকে নাও নেক্সট কুৱেশ্যন দ্য ক্ৰিপছ অফাৰ ৱাজ ৰিগাৰ্ডেড এজ পোষ্ট ডেটেড চেক বাই যে ক্ৰিপছ অফাৰ এতিয়া আমি লাহে লাহে আহি আছো কলৈ কুইট ইণ্ডিয়া মুভমেণ্ট চিভিল ডিsobedience মুভমেণ্ট আমি শেষ কৰিলো ইয়াক পোষ্ট ডেটেড চেক বুলি কোনে কৈছিল গান্ধীজীয়ে আপোনালোকে জানিব যে ছেকেণ্ড ৱৰ্ল্ড ৱাৰ আৰম্ভ হৈছিল 1939 ওকে 1939 যেতিয়া ছেকেণ্ড ৱৰ্ল্ড ৱাৰ আৰম্ভ হৈছিলে আৰু সেই সময়ত ভাৰত মাজত আছিল এটা ইণ্ডিয়াই ব্ৰিটিছক সহায় কৰিব নে নাই তাৰ ওপৰত বহুতে মতামত প্ৰকাশ কৰিছিলে কিছুমান লিডাৰে কৰিছিলে যে ইণ্ডিয়াই ব্ৰিটিছক সাপোৰ্ট নকৰে কিছুমান লিডাৰে কৰিছিলে যে ইয়েছ সাপোৰ্ট কৰিব কিন্তু কি হ'ব ব্ৰিটিছে ৱৰ্ল্ড ৱাৰ এই সময়ত লগে লগে পাৱাৰ ট্ৰান্সফাৰ কৰি দিব লাগিব ঠিক আছে এনেকুৱা বহুতো তেওঁলোকৰ মাজত মতামত হৈছিলে এতিয়া ক্ৰিপছে অফাৰ লৈ আহিছিলে আৰু সেই সময়ত ইংলেণ্ডৰ প্ৰাইম মিনিষ্টাৰ আছিলে উইনষ্টন চাৰ্চিল ঠিক আছে আৰু ক্ৰিপছে অফাৰ লৈ আহিছিল যে ৱৰ্ল্ড ৱাৰত ইণ্ডিয়াই ব্ৰিটিছক সহায় কৰিব লাগে আৰু ৱৰ্ল্ড ৱাৰ শেষ হোৱাৰ পাছতে ব্ৰিটিছ গভৰ্ণমেণ্টে ইণ্ডিয়াক কি কৰিব ডমিনিয়ন ষ্টেটাছ দি দিব কিন্তু আপোনালোকে জানে যে 1929 যি লাহোৰ অধিৱেশন আছিলে সেই সময়তে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে ডমিনিয়ন ষ্টেটাছটোক অতৰাই পূৰ্ণ স্বৰাজ এডপ্টেশ্যন কৰিছিলে ঠিক আছে গতিকে 10 বছৰ আগত যিটো বস্তু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে নালাগে কৈছিলে ডমিনিয়ন ষ্টেটাছ নালাগে এতিয়া আমাক পূৰ্ণ স্বৰাজ পূৰ্ণ স্বাধীনতা লাগে সেইটো বিচাৰিছিলে আৰু 10 বছৰ 12 বছৰ পিছত ক্ৰিপছে কি লৈ আহিছিলে যে আপোনালোকক কি দিম ডমিনিয়ন ষ্টেটাছ দিম ঠিক আছে আৰু সেইকাৰণে তাক পোষ্ট ডেটেড চেক বুলি গান্ধীজীয়ে অভিহিত কৰিছিলে কাক ক্ৰিপছ মিছনত কিমান চনত আহিছিলে 11 মাৰ্চ 1942 ক্ৰিপছ মিছন আহিছিল ক্ৰিপছ মিছন অহাৰ পাছতে কুইট ইণ্ডিয়া মুভমেণ্ট মহাত্মা গান্ধী আৰম্ভ কৰিছিলে মনত ৰাখিব এই কুৱেশ্যনটো আহিব পাৰে যে কোনটো মিছনৰ পাছত কুইট ইণ্ডিয়া মুভমেণ্ট বা ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল ঠিক আছে ওকে
যিখিনি লিখা আছে পঢ়ি চালে বুজি পাব আপোনালোকক মই পিডিএফটো দি দিম চিন্তা কৰিব নালাগে তাৰ পাছত হু হেড গিভেন দ্য শ্লোগান ডু অৰ ডাই ডিউৰিং দ্য কুৱাইট ইণ্ডিয়া মুভমেণ্ট কুৱাইট ইণ্ডিয়া মুভমেণ্টৰ সময়ত ভাৰত ত্যাগ আন্দোলনৰ সময়ত কোনে কৰ বা মৰ শ্লোগান দিছিলে ডু অৰ ডাই মহাত্মা গান্ধী নাও হু ৱাজ দ্য ভাইচৰয় এট দ্য টাইম অফ কুইট ইণ্ডিয়া মুভমেণ্ট এইটো ইম্পৰ্টেণ্ট হা যে ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাইচৰয় কোন আছিল আপোনালোকৰ কুৱেশ্যন এনেকুৱা টাইপৰ আহিব সেই সময়ত ইণ্ডিয়াৰ ভাইচৰয় আছিল লৰ্ড কি লিন লাইট গো বা দিয়ক মোৰ প্ৰনাউন্সিয়েশ্যনত নাযাব এইটো আছিলে ঠিক আছে আপোনালোকে যি জানে ভালদৰে কৰি ল'ব মই আছামিজ মিডিয়ামৰ ষ্টুডেণ্ট হয় গতিকে ইংলিছ সমস্যা নাও দ্য কুইট ইণ্ডিয়া মুভমেণ্ট বিগান অন ঠিক আছে ভাৰত ত্যাগ আন্দোলন কিমান চনত আৰম্ভ হৈছিল 8 আগষ্ট 1942 আপোনালোক সকলোৱে জানে ঠিক আছে তাৰ পাছত কুইট ইণ্ডিয়া মুভমেণ্ট ৱাজ প্ৰাইমেৰিলি লঞ্চড ক'ত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰা হৈছিল কোন ঠাইৰ পৰা ঠিক আছে বম্বেৰ পৰা মনত ৰাখিব এনেকুৱা কুৱেশ্যনবোৰ 1-2 মাৰ্কছৰ কাৰণে সৰি 1-1 মাৰ্কছৰ কাৰণে এইবোৰ ভাল কুৱেশ্যন ঠিক আছে এমচিকিউ টাইপত আপোনালোকে পাই যাব যিখিনি 1 লাইনাৰ থাকিব মই 1 লাইনাৰ পাব লাগে 1-2 মাৰ্কছ কৰি দিছো তো এইবোৰ বস্তু আপোনালোকে মন কৰি যাব কাৰণ এনেকুৱা কিছুমান বস্তু দি দিয়ে যিবোৰ আমি মনত নাৰাখো বাকি ওভাৰঅলটো সব পঢ়িবই লাগিব যিসকলৰ হাতত সময় আছে ওকে নেক্সট কুৱেশ্যন হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱেন কুইট ইণ্ডিয়া ৰিজলিউশ্যন ৱাজ পাছ এই যেতিয়া ভাৰত ত্যাগ প্ৰস্তাৱ গৃহীত হৈছিলে সেই সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিলে মৌলানা আবুল কালাম আজাদ এনেকুৱা ধৰণৰ কুৱেশ্যন বেছি ইম্পৰ্টেণ্ট মন দি শুনি যাব ওকে সেই টাইমত কোন কি আছিলে নেক্সট কুৱেশ্যন দ্য প্ৰাইম মিনিষ্টাৰ অফ ইংলেণ্ড ডিউৰিং দ্য কুইট ইণ্ডিয়া মুভমেণ্ট ৱাজ এইটো অলৰেডি কৈছিলো কোন আছিলে চাৰ্চিল ঠিক আছে যে ভাৰত ত্যাগ আন্দোলনৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন আছিলে উইলষ্টন স্পেন্সাৰ চাৰ্চিল কমপ্লিট নাম এইটো ওকে ঠিক আছে এইখিনি যিখিনি আনিছো বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত ইয়াত ধুনীয়াকৈ লিখাই আছে অলৰেডি আমি পঢ়িলে কিমান চনত আৰম্ভ হৈছিলে 1942 8 আগষ্ট ওকে আফটাৰ ডিউৰিং দ্য ৱৰ্ল্ড ৱাৰ টু সময়ত ঠিক আছে ডিমাণ্ডিং এন ইন টু ব্ৰিটিছ ৰুল ভাৰত ত্যাগ আন্দোলন কিয় আৰম্ভ কৰা হৈছিলে যে তাত ব্ৰিটিছৰ শাসন বন্ধ কৰাৰ দাবীত যে ইয়াত কমপ্লিট পাৱাৰ ট্ৰেন্সফাৰ হৈ যায় আৰু ইয়াত কোনো কি নহব ইয়েছ একো ইয়াতে মানে কি কয় পেক্ট নহব বা কোনো ধৰণৰ সমঝোতা নহব ডাইৰেক্ট কি লাগে ডু অৰ ডাই ঠিক আছে ভাৰত ত্যাগ আন্দোলন এখানে ইম্পৰ্টেণ্ট আছিলে ইয়াতে লিখা আছে ক্ৰিপছ অলৰেডি মই কৈছিলো ক্ৰিপছ মিছন কিয় ফেইল হৈছিলে কিয় তাক পোষ্ট ডেটেড চেক বুলি কোৱা হৈছিলে হয় নাই পোষ্ট ডেটেড চেক ড্ৰন অন এ ফেইলিং বেংক ওকে অলৰেডি ক'লো সেইটো কাহিনী বাকি আপোনালোকে যদি অকমান জানিব বিচাৰে পঢ়িব মুছলিম লীগেও কিয় তাক ৰিজেক্ট কৰিছিলে ঠিক আছে মুছলিম লীগৰ মেইন কাৰণ আছিলে তেওঁলোকৰ কাৰণে সেপাৰেট ষ্টেট বনোৱা নাছিলে হয় নাই মুছলিম সকলৰ কাৰণে সেইকাৰণে তেওঁলোকে ক্ৰিপছ মিছনক গ্ৰান্ট কৰা নাছিলে ৰিজেক্ট কৰি দিছিল তাৰপিছত নেক্সট কুৱেশ্যন আহিব পাৰে যে ৰাওলাট এক্ট ৱাজ পাছ ইন দ্য ইয়াৰ এইটো আগৰ কুৱেশ্যন আহিব 1919 ওকে লালা লাজপত ৰায় ৱাজ অলছো নন এজ লালা লাজপত ৰয় কি নামেৰে জনা গৈছিলে শ্বেৰি পাঞ্জাব ওকে তাৰপাছত নেক্সট কুৱেশ্যন লৰ্ড মাউণ্টবেটেন পুট দ্য ফ'ৰ্থ প্লান প্ৰপ'জিং দ্য পাৰ্টিশ্যন অফ ইণ্ডিয়া এণ্ড দ্য ক্ৰিয়েশ্যন অফ পাকিস্তান আপোনালোকে জানে মাউণ্টবেটেন প্লান আহিছিল ন মাউণ্টবেটেনে কি কৰিছিলে ইণ্ডিয়া পাকিস্তানৰ যি ডিভিজন আছিলে সেইটো প্ৰস্তাৱটো কিমান চনত আনিছিলে ওকে যদি পাৰে কমেন্ট কৰি জনাব এইটো হ'ব আপোনাৰ জুন 3 1947 ঠিক আছে নাও হু ৱাজ সিলেক্টেড এজ দ্য ফাৰ্ষ্ট সত্যাগ্ৰহী বাই মহাত্মা গান্ধী টু বিং ইণ্ডিভিজুৱেল সত্যাগ্ৰহ ইন 1940 আৰু এটা কথা ক'ব পাহৰি গৈছিলো ক্ৰিপছ মিছনৰ আগত আহিছিল আগষ্ট অফাৰ ঠিক আছে আগষ্ট অফাৰ বিষয়ে আমি সময় হ'লে পিছত চাম আৰু তাৰ পাছত মহাত্মা গান্ধীয়ে ইণ্ডিভিজুৱেল সত্যাগ্ৰহ আৰম্ভ কৰিছিল আৰু ইণ্ডিভিজুৱেল সত্যাগ্ৰহ মানে কি নিজে এজনকে আহি সত্যাগ্ৰহ আৰম্ভ কৰিব তাৰ পৰা বহুতে প্ৰথম যোনে ষ্টাৰ্টিং কৰিছিল সেইজন আছিল বিনোবা ভাবে ঠিক আছে জৱাহৰলাল নেহেৰু তেওঁলোক পিছত আহিছিলে আৰু পিছৰ পৰা আহিছিলে কিন্তু যদি আপোনাক ফাৰ্ষ্ট সত্যাগ্ৰহী ইন ইণ্ডিভিজুৱেল সত্যাগ্ৰহ ইন 1940 তেনেহ'লে হ'ব বিনোবা ভাবে আমি অলৰেডি বেটেল অফ বক্সাৰ পঢ়িছিলো কেনেকে ডুৱেল গভৰ্ণমেণ্ট আছিলে তাক নাইকিয়া কৰি ব্ৰিটিছ কোম্পানীয়ে লাহে লাহে ভাৰতৰ শাসনভাৰ ল'বলৈ আৰম্ভ কৰিছিলে সেইখিনি আৰম্ভ কৰিছিলো আৰু তেনেকৈ বহুকেইখন এক্ট পাছ কৰিছিলে ঠিক আছে ৰেগুলেটিং এক্টৰ পৰা আৰম্ভ কৰি ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট 1947 লৈকে প্ৰায় 7-8খন এক্ট পাছ কৰিছিলে তাৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব ঠিক আছে আমি গোটেইখিনি চাম এটা পইণ্ট চাম যিকেইটা ইম্পৰ্টেণ্ট পইণ্ট মই মাৰ্ক কৰি থৈ যাম আৰু সেইকেইটা যেনেকৈ নহওক নোট কৰক মনত ৰাখক আৰু ইয়াৰ পৰা কুৱেশ্যন আহিবই লিখি ৰাখক ঠিক আছে চাওক প্ৰথম আপোনালোকে জানে কোম্পানী ৰুল চলিছিলে কিমানৰ পৰা 1773 পৰা 1858 লৈকে কি চলিছিলে কোম্পানী ৰুল যি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বেপাৰ কৰিব আহিছিলে লাহে লাহে কি হ'ল পলিটিকেল পাৱাৰটো লৈ ল'লে তাৰপিছত 1958 পৰা কোম্পানী ৰুল নাইকিয়া হৈ কি হ'ল ডাইৰেক্ট ক্ৰাউন ৰুল আহিল মানে ব্ৰিটিছ যি গভৰ্ণমেণ্ট আছে ইংলেণ্ডত যি ব্ৰিটিছ গভৰ্ণমেণ্ট আছে সেই গভৰ্ণমেণ্টে কি হ'ল ইণ্ডিয়াক কি কৰিব ধৰিলে
শাসনভাৰ মানে চলাবলৈ ধৰিলে ঠিক আছে তো আমি জানো কোম্পানী ৰুল আহিছিল 1773 পৰা আৰু ক্ৰাউন ৰুল আহিছিল 1858 পৰা ঠিক আছে তো প্ৰথম ৰেগুলেটিং এক্ট আহিছিলে 1773 1773 চনত আৰু এই ৰেগুলেটিং এক্টত এটা ডাঙৰ প্ৰভিজন কি আছিল যে যেটো গভৰ্ণৰ অফ বেংগল যাক গভৰ্ণৰ অফ বেংগল বুলি কোৱা হৈছিল সেই পোৰ্টফলিওটো বা সেই পজিশনটো চেঞ্জ কৰি কি কৰা হল গভৰ্ণৰ জেনেৰেল অফ বেংগল এটো কোৱেশ্চন কেনেকৈ আহিব কোৱেশ্চনটো আহিব যে কোনখন এক্টৰ অধীনত গভৰ্ণৰ অফ বেংগল টু গভৰ্ণৰ জেনেৰেল অফ বেংগললৈ চেঞ্জ কৰা হৈছিল তেতিয়া আপোনালোকে কৰিব লাগিব ৰেগুলেটিং এক্ট 1773 তাৰ পাছত ইম্পৰ্টেন্ট বস্তু যে দা ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল ৱাজ লৰ্ড ওয়ারেন হাস্টিং ঠিক আছে ওয়ারেন হাস্টিং মনত ৰাখিব ভেৰি ভেৰি ইম্পৰ্টেন্ট থাৰ্ড পইণ্টটো ৰেগুলেটিং এক্টৰ ভিতৰত থাৰ্ড ইম্পৰ্টেন্ট পইণ্টটো আছিলে ইট প্ৰভাইডেড ফৰ দা এষ্টাব্লিছমেণ্ট অফ সুপ্ৰিম কোৰ্ট এট কলকাতা 1774 ঠিক আছে যি কলকাতাত সুপ্ৰিম কোৰ্টৰ এষ্টাব্লিছমেণ্ট হৈছিলে কোনখন এক্টৰ আন্ডাৰত ৰেগুলেটিং এক্ট 1773 কিমান চনত হৈছিলে এষ্টাব্লিছমেণ্ট 1774 ঠিক আছে মনত ৰাখিব অসমীয়াটো লিখা আছে আপোনালোকে পঢ়ি যাব বংগৰ গভৰ্ণৰ জেনেৰেল হিচাপে নিযুক্তি দিয়া হৈছিল ঠিক আছে বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড ওয়াৰেন হাস্টিং নোট কৰক লিখি ৰাখক কপিলক লিখি ৰাখক তাৰ পাছত নেক্সট এক্টখন আহিছিলে 1784 যাক আমি পিটছ ইণ্ডিয়া এক্ট বুলি কওঁ চাওক যেতিয়া 1773 পৰা কি হল কোম্পানীয়ে গোটেই পলিটিক্যাল পাৱাৰটো লবলৈ আৰম্ভ কৰিলে তাৰ পাছত কি হল 1784 পিটছ ইণ্ডিয়া এক্টৰ জৰিয়তে এই কোম্পানীৰ যিখিনি কমাৰ্চিয়েল কাম আৰু কমাৰ্চিয়েল ফাংচন আৰু পলিটিক্যাল ফাংচন খিনি কি হলে কি কৰিছিলে ডিস্টিংগুইশ কৰি দিছিলে ঠিক আছে তো তাৰে কি কৰিছিলে কিছুমান কেইখন বোৰ্ড বনাইছিলে এখন বোৰ্ডে চাব কমাৰ্চিয়েল ফাংচন খিনি এখন বোৰ্ডে চাব পলিটিক্যাল ফাংচন খিনি ইয়াত বহুত পইণ্ট আছে গুটিবোৰ পঢ়িলে সময় লাগিব কিন্তু ইম্পৰ্টেন্ট যিবোৰ আহিব পাৰে সময় যেটো কম আছে ইম্পৰ্টেন্ট পইণ্ট দিছো যেটো পইণ্ট লিখা আছে কপি কৰক মনত ৰাখক ঠিক আছে ইয়াত কি হল ডিস্টিংগুইশ বিটুইন কমাৰ্চিয়েল এণ্ড পলিটিক্যাল ফাংচন কোম্পানীৰ বাণিজ্যিক আৰু ৰাজনৈতিক কাম-কাজৰ মাজৰ পাৰ্থক্য ৰাখিছিল কোনখন এক্টে পিটছ ইণ্ডিয়া এক্ট 1874 ওকে তাৰ পাছত নেক্সট এক্ট আহিছিলে চাৰ্টাৰ এক্ট 1813 ভেৰি ভেৰি ইম্পৰ্টেন্ট কাৰণ ইয়াত কি হৈছিলে খ্ৰীষ্টান মিছনাৰী it allowed the Christian missionaries to come to India to enlighten the people ইয়াত কৰিব পাৰে যে কোনখন এক্টৰ পাছত ভাৰতত ইণ্ডিয়াত খ্ৰীষ্টান মিছনাৰী সমূহ আহিছিলে ঠিক আছে চাৰ্টাৰ এক্ট 1813 চন তাৰ পাছত ইয়াত এডুকেশ্যনৰ ক্ষেত্ৰত এই একখনে বহুত ভূমিকা লৈছিলে এডুকেশ্যনৰ ক্ষেত্ৰত সাম পইচাও এলট কৰিছিলে ঠিক আছে এইখিনি মনত ৰাখিব প্ৰথম যে এডুকেশ্যনৰ ইণ্ডিয়ান এডুকেশ্যনৰ কাৰণে যদি ফুধে যে কোনখন এক্টৰ দ্বাৰা এডুকেশ্যনৰ ক্ষেত্ৰত ভাল ভূমিকা লোৱা হৈছে তেনেহলে হ'ব চাৰ্টাৰ এক্ট 1813 ওকে ইট এবলিশ দা ট্ৰেড মনোপলি অফ কোম্পানী ইন ইণ্ডিয়া that is the Indian trade was thrown open to all British merchants however it continued the monopoly of company over trade in tea and trade with China so যেতিয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আহিছিলে তেতিয়া কি হৈছিল যে মনোপলি ক্ৰিয়েট কৰিছিল যাতে বেলেগ কোম্পানী ব্ৰিটিছৰ পৰা আহি ইণ্ডিয়াত আৰু বাণিজ্য কৰিব নোৱাৰে ওকে আৰু এই একখনে কি কৰিলে যেটো ইষ্ট ইণ্ডিয়া কোম্পানীৰ মনোপলি আছিল তাক এবলিশ কৰিলে আৰু এতিয়া কৰিলে কি যে ইংলেণ্ডৰ পৰা যিকোনো কোম্পানী আহিয়ে ইয়াতে ট্ৰেড কৰিব পাৰিব ওকে ওকে ঠিক আছে তো এটো কিমান চনৰ হল চাৰ্টাৰ এক্ট 1813 তাৰ পাছত it provides for the western education among the inhabitants of the British territories in India okay তিনটা পইণ্ট মনত ৰাখিব তাৰ পাছত নেক্সট পইণ্ট আহিলে নেক্সট এক্ট আহিছিলে চাৰ্টাৰ এক্ট 1833 ইয়াত এটা মেইন পইণ্ট হল যে গভৰ্ণৰ জেনেৰেল অফ বেংগল এতিয়ালৈকে আমি কি কৈ আছিলো গভৰ্ণৰ জেনেৰেল অফ বেংগল 1833 পাছত গভৰ্ণৰ জেনেৰেল অফ বেংগল হৈ গল কি গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া মনত ৰাখিব এবাৰ কোৱেশ্চনটো কেনেকৈ সুধিব যে গভৰ্ণৰ জেনেৰেল অফ বেংগল টু গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কোনখন এক্টৰ পাছত চেঞ্জ হৈছিলে চাৰ্টাৰ এক্ট 1833 এইখনত কি হৈছিলে ৰেগুলেটিং এক্ট 1773 হৈছিলে গভৰ্ণৰ অফ বেংগল টু গভৰ্ণৰ জেনেৰেল অফ বেংগল বাট ইয়াত গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ পৰা গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া পাৱাৰবোৰ কেনেকৈ ট্ৰান্সফাৰ হৈছিল আমি অলৰেডি পঢ়ি আহিছো নাও Lord William Bentinck মনত ৰাখিব William Bentinck was the first Governor General of India Governor General of Bengal কোন আছিল ফাৰ্স্ট আৰু Governor General of India কোন আছিল ফাৰ্স্ট ভেৰি ভেৰি ইম্পৰ্টেন্ট বস্তু এই দুটা আপোনালোকে কোৱেশ্চনত দেখিবলৈ পাব তাৰ পিছত ইয়াত কি হল ইয়াত কমপ্লিটলি কি কৰি দিলে মনোপলি নাইকিয়া কৰি পেলালে ঠিক আছে তাৰ পাছত কি হল
It ended the activities of East India Company as a commercial body which became a purely administrative body. এইখন এক্টৰ পাছত কি হ'ল ইষ্ট ইণ্ডিয়া কোম্পানী কি কৰিব আহিছিলে বাণিজ্য কৰিব আহিছিলে ট্ৰেড কৰিব আহিছিলে আৰু কমপ্লিটলি কমাৰ্চিয়েল বডি কি হৈ গ'ল এক্টিভিটিজটো নাইকিয়া কৰি পেলালে ডাইৰেক্ট এতিয়া কি হ'ল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কি হ'ল এডমিনিষ্ট্ৰেটিভ বডি হিচাপে পিউৰলি এডমিনিষ্ট্ৰেটিভ বডি হিচাপে ইণ্ডিয়াত কাম কৰিবলৈ ল'লে কিহৰ পিছত চাৰ্টাৰ এক্ট 1833 পাছত ধুনীয়াকে লিখা আছে পঢ়িব ইয়াৰ ইম্পৰ্টেণ্ট পইণ্টটো হ'ল যে লৰ্ড উইলিয়াম বেন্টিক ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া তাৰপিছত নেক্সট এক্টখন আহিছিলে চাৰ্টাৰ এক্ট 1853 আৰু এই এক্টখনত কি আহিছিলে It separated for the first time the legislative and executive function of the Governor General Council. ইয়াতে যে executive council function আৰু legislative function এইখিনি কি হৈছিল separate কৰা হৈছিলে Charter Act 1853 জৰিয়তে আৰু ইয়াৰ এটো পইণ্ট মনত নাৰাখিলেও এই পইণ্টটো মনত ৰাখিব it introduced an open competition system of selection and recruitment of civil servants. ঠিক আছে ইয়াৰ জৰিয়তে চৰকাৰী কৰ্মচাৰীৰ বাছনি আৰু নিযুক্তিৰ মুকলি প্ৰতিযোগিতা প্ৰথমে প্ৰৱৰ্তন কৰা হৈছিল কি কোনটো এক্টৰ আন্ডাৰত চাৰ্টাৰ এক্ট 1853 ওকে মনত ৰাখিব এই পইণ্টটো এটো আহিব এটো কোৱেশ্চন দিব কোনখন এক্ট একখিনি লিখি দিব আপোনালোকৰ তাত খেলিমেলি হ'ব পাৰে সেই কাৰণে মই যিখিনি পইণ্ট লিখি দিছো ভালদৰে এতিয়া কপি লওক আৰু লিখি যাওক ওকে তাৰ পাছত এখন আহিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 যেতিয়া আপোনালোকে জানে 1857 ত যি ৰিভল্ট হৈছিলে ফাৰ্ষ্ট জাক আমি ইণ্ডিয়াৰ স্বাধীনতা সংগ্ৰামৰ ৰিভল্ট বুলি কওঁ কিমান চনৰ হৈছিল 1857 ত পিছত এই এক্টখন আহিছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট ওকে ইয়াত ধুনীয়াকে লিখা আছে দিস সিগনিফিকেন্ট এক্ট ওয়াজ এনেক্টেড ইন দা wake of revolt of 1857 also known as the first war of independence or sepoy mutiny বা সিপাহী বিদ্ৰোহ বুলি কোৱা হয় অসমীয়া ষ্টুডেণ্টখিনি ধুনীয়াকে পঢ়ি লওক তাৰ পাছত ইয়াত কি হ'ল ইয়াত কি চেঞ্জ কৰিলে একদম ভেৰি ইম্পৰ্টেন্ট ইট চেঞ্জ দ্য ডেজিগনেশ্যন অফ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া টু দ্য ভাইসৰয় অফ ইণ্ডিয়া এইবাৰ আহি গ'ল ভাইসৰয় অফ ইণ্ডিয়া কাৰণ মই কৈছিলো যে ইয়াতে কি হ'ল কোম্পানী ৰুল খতম হৈ গ'ল যি কোম্পানী আহি যি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বজাৰ বেপাৰ কৰিব আহি ভাৰতৰ শাসনভাৰ লৈছিলে সেই কোম্পানী ৰুল খতম হৈ গ'ল এবাৰ কি কৰিলে ব্ৰিটিছ চৰকাৰে ডাইৰেক্টলি ইয়াৰ ভাৰতৰ শাসনভাৰ গ্ৰহণ কৰে ইয়াৰ আগলৈকে কি কৰিছিলে কোম্পানীয়ে চলাইছিলে ব্ৰিটিছ গভৰ্ণমেণ্টে কি কৰিছিলে এক্ট পাছ কৰিছিলে কিছুমান এক্ট পাছ কৰি কিছুমান ৰুল দিছিলে ঠিক আছে ব্ৰিটিছ গভৰ্ণমেণ্টৰ আণ্ডাৰত আছিলে কোম্পানী বাট এতিয়া কি হ'ল গভৰ্ণমেণ্টে ডাইৰেক্টলি ভাৰতক শাসন কৰিবলৈ ল'লে সেইকাৰণে আমি কওঁ যে 1858 ৰ পাছৰ পৰা কি হ'ল কমপ্লিটলি কোম্পানী ৰুল শেষ হ'ল আৰু ক্ৰাউন ৰুল ষ্টাৰ্ট হ'ল আৰু ইয়াৰ পিছত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক আমি ভাইসৰয় অফ ইণ্ডিয়া বুলি জানো ওকে তিনটা চেঞ্জ হ'ল প্ৰথম চেঞ্জ কি হ'ল গভৰ্ণৰ অফ বেংগলৰ পৰা গভৰ্ণৰ জেনেৰেল অফ বেংগল হ'ল গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ পৰা কি হ'ল গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হ'ল আৰু এইবাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 ত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াৰ পৰা ভাইসৰয় অফ ইণ্ডিয়া হ'ল ওকে ইয়াৰ দ্বাৰা ভাৰতৰ গভৰ্ণৰ জেনেৰেল পদবী সলনি কৰি ভাৰতৰ ভাইসৰয় পদবী কৰা হয় আৰু প্ৰথম কোন আছিলে ভাইসৰয় লৰ্ড কেনিং এইটো এটা ইম্পৰ্টেন্ট লৰ্ড কেনিং বিকাম দ্য ফাৰ্ষ্ট ভাইসৰয় অফ ইণ্ডিয়া লিখি ৰাখক এই পইণ্টকেইটা লিখি ৰাখক এইটো লিখক প্ৰথম ভাইসৰয় কোন আছিলে ঠিক আছে ওকে ক'ত কি চেঞ্জ কৰিলে ধুনীয়াকে লিখা আছে বুজি পাব পঢ়িলে নেক্সট 1861 ত আহিছিলে ইণ্ডিয়ান কাউন্সিল এক্ট 1861 আহিছিলে ঠিক আছে আৰু এই এক্টখনৰ জৰিয়তে লৰ্ড কেনিঙে পৰ্টফলিঅ চিষ্টেমটো আনিছিলে ইম্পৰ্টেন্ট কুৱেশ্যন আহিব পাৰে যে পৰ্টফলিঅ চিষ্টেম কোনে আৰম্ভ কৰিছিলে সেই এটা কুৱেশ্যন বনিব পাৰে কোনে কৰিছিল লৰ্ড কেনিং কোন আছিলে ফাৰ্ষ্ট ভাইসৰয় অফ ইণ্ডিয়া ওকে আৰু এই পৰ্টফলিঅ চিষ্টেমটো কোনখন এক্টৰ আণ্ডাৰত আহিছিলে কোনখন এক্টৰ আণ্ডাৰত আনিছিলে ইণ্ডিয়ান কাউন্সিল এক্ট 1861 ঠিক আছে ইয়াৰ দ্বাৰা ভাইসৰয়ক পৰিষদত ব্যৱসায়ৰ অধিক সুবিধাজনক লেনদেনৰ বাবে নিয়ম আৰু আদেশ প্ৰণয়নৰ ক্ষমতা প্ৰদান কৰা হৈছিল ইয়াৰ উপৰিও 1859 চনত লৰ্ড কেনিঙে প্ৰৱৰ্তন কৰা পৰ্টফলিঅ ব্যৱস্থাক স্বীকৃতি দিয়া হৈছিল ওকে ঠিক আছে ইম্পৰ্টেন্ট পইণ্ট নেক্সট এক্ট আহিলে ইণ্ডিয়ান কাউন্সিল এক্ট 1909 যাৰ বিষয়ে আমি আগত অকমান চাইছিলো আমি তাক মৰ্লে মন্টো ৰিফৰ্মছ বুলিও জানো ঠিক আছে ইণ্ডিয়ান কাউন্সিল এক্টক মৰ্লে মিন্টো ৰিফৰ্মছ বুলিও জানা যায় সেই সময়ত লৰ্ড মৰ্লে ৱাজ দেন সেক্ৰেটাৰী অফ ষ্টেট এণ্ড ভাইসৰয় কোন আছিলে লৰ্ড মিন্টো ইণ্ডিয়াৰ ভাইসৰয় আছিলে লৰ্ড মিন্টো চাওক সেক্ৰেটাৰী অফ ষ্টেট চাওক এখন ইণ্ডিয়া হ'ল এখন ব্ৰিটিছ
ব্ৰিটিছ হয় না ব্ৰিটিছ গভৰ্ণমেণ্ট ক'ত আছে ইয়াত ব্ৰিটিছে ইয়াত গভৰ্ণমেণ্ট আছে আৰু ব্ৰিটিছ গভৰ্ণমেণ্টে ইয়াত কি কৰিছিলে ভাৰতক শাসন কৰি আছিলে ক'ৰ পৰা ইংলেণ্ডৰ পৰা আৰু সেইকাৰণে কি পঠাইছিলে ইয়াত ভাইচৰয় আৰু ভাইচৰয়জন কি আছিলে ব্ৰিটিছ গভৰ্ণমেণ্টে ইণ্ডিয়াক চলাবৰ কাৰণে যিজন তেওঁলোকে পহৰি পঠাইছিলে এতিয়া মই সহজ সৰল ভাষাতে কৈ আছো পিছত ভালদৰে পঢ়িলে বুজি পাব তো ভাইচৰয়ে কি কৰিছিলে ইয়াতে ইণ্ডিয়াৰ কাম কাজবোৰ চাইছিলে তেওঁ মেইন আছিলে আৰু ইয়াতে ব্ৰিটিছত বা ইংলেণ্ডত আছিলে কি আছিলে সেক্ৰেটাৰী অফ ষ্টেট আৰু ইয়াতো এজন কি আছিলে সেক্ৰেটাৰী অফ ষ্টেট আছিলে ওকে আৰু ইয়াতে এজন সেক্ৰেটাৰী আছিলে আৰু ইয়াতে এজন ভাইচৰয় আছিল সেই সময়ত কোন আছিলে লৰ্ড মৰ্ডে ৱাজ দেন দা সেক্ৰেটাৰী অফ দা ষ্টেট ফৰ ইণ্ডিয়া সেক্ৰেটাৰী অফ ষ্টেট ফৰ দা ইণ্ডিয়া ঠিক আছে আৰু লৰ্ড মিণ্টু আছিলে ভাইচৰয় অফ ইণ্ডিয়া যদি খেলি মেলি লাগিছে বাদ দিয়ক এইখিনি ইম্পৰ্টেণ্ট নহয় মেইন কথা ইয়াক জানা যায় মৰ্লে মিণ্টু ৰিফৰ্মছ কম সময়ত ইমান বুজাবলৈ দিগদাৰ হৈ যায় অলপ ঠিক আছে তাৰপিছত ইয়াত আমি অলৰেডি পঢ়িছিলো এইখন যিখন মৰ্লে মিণ্টু ৰিফৰ্মছ বা ইণ্ডিয়ান কাউন্সিল এক্ট 1909 চন আছিলে ইয়াত ইট প্ৰভাইড ফৰ দ্য ফাৰ্ষ্ট টাইম ফৰ দ্য এছ'চিয়েশ্যন অফ ইণ্ডিয়ান উইথ দ্য এক্সিকিউটিভ কাউন্সিল অফ ভাইচৰয় এণ্ড গভৰ্ণৰ মনত ৰাখিব সত্যেন্দ্ৰ প্ৰসাদ সিনহা বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু জইন দ্য ভাইচৰয়জ এক্সিকিউটিভ কাউন্সিল he was appointed as the law member question to ahibo je who was the first Indian to join viceroy's executive council Satyendra Prasad Sinha ohomia tu ase dhuniake sailok Satyendra Prasad Sinha viceroy কাৰ্যবাহী পৰিষদত যোগদান কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয় ঠিক আছে তাৰ পাছত আমি পঢ়িছিলো যে যেটো কমিউনেল ৰিপ্ৰেজেন্টেশন ফৰ মুসলিম সেইটো আহিছিলে ইণ্ডিয়ান কাউন্সিল এক্ট 1909 ভিতৰত ঠিক আছে it introduced a system of communal representation for Muslims by accepting the concept of separate electorate question কেনেকৈ আহিব যে separate electorate ব্যৱস্থাটো কোনখন আইনৰ আন্ডাৰত আহিছিলে বা কোনখন আইনৰ পাছত আহিছিলে তো আমি লিখিব লাগিব ইণ্ডিয়ান কাউন্সিল এক্ট আৰু ইণ্ডিয়ান কাউন্সিল এক্ট আহাৰ লগে লগে তিনটা বস্তু মনত ৰাখিব মৰ্লে মিণ্টু ৰিফৰ্ম Satyendra Prasad Sinha was the first Indian to join Viceroy Executive Council. Third point, separate electorate. ঠিক আছে separate electorate. সাম্প্ৰদায়িকতা অসমীয়াত পৃথক ভোটাৰ বাদ অসমীয়াত বাদ ডাইৰেক্ট এনেকৈ লিখিব separate electorate বুলি লিখি দিব ঠিক আছে ওকে ইয়াত মানে কি হৈছিলে মুছলিম যিখিনি ধৰক পাৰ্সন থাকিব তেওঁলোকক অনলি মুছলিম ভোটাৰহে ভোট কৰিব পাৰিব ঠিক আছে এই বস্তুটো আহিছিলে আৰু সেই কাৰণে Thus, the act legalized communalism and Lord Minto came to be known as father of communal electorate. Etu question ahibo pare. The father of communal electorate buli kak jana jay Lord Minto. Likha ase dhuniake poribo samprodayik bhotaror pitri buli kak koha hoy Lord Minto. Okay, thik ase ekhon act loke amar hoy gol Indian Council Act 1909 tar pasot ekhon act ahisile wait Yes, Government of India. No. Aru kon yar agor ahisile. Tot gol. Yes, Government of India Act 1919 Jallianwala Bagh. Link korok timeline board link korok already আমি পঢ়াই গৈছো আৰু ইয়াত এখনক আমি কি বুলি জানো মন্টেগো সেলমফৰ্ড ৰিফৰ্ম ঠিক আছে মন্টেগো সেলমফৰ্ড ৰিফৰ্ম বুলি জনা যায় কাক গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আৰু সেই সময়ত কোন আছিল ভাইসৰয় ইণ্ডিয়াৰ লৰ্ড সেলমফৰ্ড ওকে ঠিক আছে ওকে আৰু এইখন কিয় ইম্পৰ্টেন্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1999 ৰ পাছত বাই ক্যামেৰালিজম এণ্ড ডাইৰেক্ট ইলেকশ্যন এই দুটা বস্তু ফাৰ্ষ্ট টাইম কাউন্ট্ৰিত আহিছিলে ধুনিয়াকে লিখি ৰাখক এই পইণ্টটো ইট ইন্ট্ৰোডিউস ফৰ দা ফাৰ্ষ্ট টাইম বাই ক্যামেৰালিজম এণ্ড ডাইৰেক্ট ইলেকশ্যন ডাইৰেক্ট কোৱেশ্চন আহিব এইটো যে ডাইৰেক্ট ইলেকশ্যন এণ্ড বাই ক্যামেৰালিজম প্ৰথমবাৰৰ কাৰণে ভাৰতত কোনখন এক্টত মানে কোনখন এক্টৰ দ্বাৰা ইন্ট্ৰোডিউস কৰা হৈছিলে Government of India 1919 okay অপচনত গুটেই চাৰিখন মান থাকিব আপুনি মনত কোনখন ৰাখিব লাগিব এইখন আৰু তাৰ কাৰণে মই এভৰি এক্টৰ তলত পইণ্ট খিনি লিখি দিছো এমসিকিউ থ্ৰৰি কৰিলে আপুনি কি পাহৰি যাব পাৰে সেই কাৰণে মই এখিনি এমসিকিউ থ্ৰৰি কৰা নাই তাৰ পাছত আহিল ডায়াৰসি ইম্পৰ্টেন্ট বস্তু ডায়াৰসিও আহিছিলে ডায়াৰসিও ইন্ট্ৰোডিউস কৰা হৈছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1999 ৰ আন্ডাৰত ডায়াৰসি কি আছিলে যিবোৰ সাবজেক্ট মেটাৰ আছিলে যেবোৰ এডমিনিষ্ট্ৰেটিভ কাম আছিলে দুটা ভাগত ডিভাইড কৰা হৈছিলে ঠিক আছে এটা ট্ৰান্সফাৰ্ড আৰু এটা ৰিজাৰ্ভ ক্যাটেগৰি বাট দিয়ক কি হয় বাট এটা মনত ৰাখক ডায়াৰসি বাই ক্যামেৰালিজম ডাইৰেক্ট ইলেকশ্যন কোড আহিছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1999 ত
সৰি 1919 আৰু ইয়াত অসমীয়াটো লিখা আছে ঠিক আছে অসমীয়াটো লিখা আছে যে 1919 চনৰ ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰা হয় যিখনে 1921 চনৰ পৰা বাদ দিয়ক ইয়াক আমি মন্টেগো চেলস্ট্ৰম সংস্কাৰ বুলিও কোৱা হয় ওকে প্ৰথমবাৰৰ কাৰণে দেশত দ্বিসদস্যবাদ আৰু প্ৰত্যক্ষ নিৰ্বাচনৰ প্ৰৱৰ্তন কৰিছিল মানে বাইকেমেৰালিজম মানে কেতিয়া যেনেকে আছে আমাৰ আপাৰ হাউস লোৱাৰ হাউস প্ৰথমে নাছিলে তাৰ এই সৰি আহা ফুটবল ওকে 1919 পাছতে কি হল আপাৰ হাউস লোৱাৰ হাউস দুইখন ধুনীয়াকে আহিলে ঠিক আছে আপাৰ হাউসক কোৱা হৈছিলে কাউন্সিল অফ ষ্টেট লোৱাৰ হাউসক কোৱা হয় লেজিসলেটিভ এছেম্বলি ঠিক আছে বাইকেমেৰালিজম আহিছিলে আৰু ডাইৰেক্ট ইলেকশ্যন কেতিয়াৰ পৰা হৈছিলে 1919 চনৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ পাছত তাৰ পাছত এখন এক্ট আহিলে আপোনাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 এখনো ইম্পৰ্টেন্ট ইয়াত বহুত প্ৰভিজন আছে বহুত পইণ্ট আছে কিন্তু গোটেইখিনি এতিয়া পঢ়ি থকাৰ সময় নাই ইয়াৰ মেইন কাৰণ হ'ল যে Reserve Bank of India, it provides for establishment of a Reserve Bank of India to control the currency and credit of country. সুধিব পাৰে যে Reserve Bank of India establishment কোনখন এক্টৰ দ্বাৰা কৰা হৈছিলে বা কোনখন এক্টত তাৰ বিষয়ে প্ৰভিজন অনা হৈছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 আৰু তাৰ পাছত এইটো ইম্পৰ্টেন্ট কাৰণ আসামৰ পলিটিৰ ওপৰতো কিছুমান বস্তু ইয়াত সোমাই আছে ইট ইন্ট্ৰডিউচ বাইকেমেৰালিজম ইন 6 আউট অফ 11 প্ৰভিন্স ঠিক আছে 1995 ৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ দ্বাৰা বেংগল বম্বে মাদ্ৰাজ বিহাৰ এণ্ড আসাম ইয়াতে বাইকেমেৰালিজম কি হৈছিলে ইন্ট্ৰডিউচ কৰিছিলে আসামত কিমান চনত ফাৰ্ষ্ট টাইমৰ কাৰণে 1935 ওকে ঠিক আছে ৰিজাৰ্ভ বেংক মনত ৰাখিব তাৰ পাছত যি আমি পঢ়িছিলো ফেডাৰেল লিষ্ট কনকাৰেন্ট লিষ্ট হয় না প্ৰভিন্সিয়াল লিষ্ট এই বস্তুটো কোড ক্ৰিয়েট কৰা হৈছিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 আগৰ ক্লাছখিনি যদি কৰিছে ধুনীয়াকৈ আপোনালোকে লিংক কৰিব পাৰিব আৰু এই বস্তুখিনি অসমীয়াটো আছে ধুনীয়াকৈ পঢ়ি চাব তাৰ পিছত একেবাৰে লাষ্টত যিখন এক্ট আহিছিলে ইণ্ডিয়ান ইণ্ডিপেন্ডেন্স এক্ট 1947 যাৰ দ্বাৰা ভাৰতে কি কৰিছিল স্বাধীনতা লাভ কৰিছিল ইট এন্ডেড দ্য ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া এণ্ড ডিক্লেয়াৰ্ড India was an independent and sovereign state on 15 August 1947 ঠিক আছে কোনখন এক্টৰ পাছত ভাৰতে স্বাধীন লাভ কৰিছিলে যদি খুদে ইণ্ডিয়ান ইণ্ডিপেন্ডেন্স এক্ট 1947 ওকে আৰু ভাৰত আৰু পাকিস্তানৰ বিভাজন partition of India and creation of two independent dominion Indian Pakistan এইখন এক্টৰ আন্ডাৰতে কৰা হৈছিল ইণ্ডিয়ান ইণ্ডিপেন্ডেন্স এক্ট আৰু সেই সময়ত ব্ৰিটিছৰ প্ৰাইম মিনিষ্টাৰ কোন আছিল ক্লিমেণ্ট এটলি ওকে ওকে ঠিক আছে মনত ৰাখিব এই পইণ্টখিনি যিখিনি মই আজি দিলো ভালদৰে লিখি ৰাখক মনত ৰাখক তাৰ পিছত যিখন ফাৰ্ষ্ট গভৰ্ণমেণ্ট ফৰ্ম হৈছিলে আমাৰ ভাৰতৰ ইণ্ডিয়ান গভৰ্ণমেণ্ট ফৰ্ম হৈছিলে ইন্ট্ৰিমখন নহয় যিখন ইলেক্টেড গভৰ্ণমেণ্ট ফৰ্ম হৈছিলে তাৰ পৰ্টফলিঅ'খিনি ভালদৰে চাই থব জৱাহৰলাল নেহৰু আছিলে প্ৰাইম মিনিষ্টাৰ তাৰপিছত চৰ্দাৰ বল্লভভাই পেটেল আছিলে হোম মিনিষ্টাৰ এণ্ড ডেপুটি প্ৰাইম মিনিষ্টাৰ আছিলে মৌলানা আবুল কালাম আজাদ আছিলে এডুকেশ্যন মিনিষ্টাৰ ওকে ঠিক আছে গোটেইখিনি নাচালেও এইখিনি চালে হৈ যাব আৰু বি আৰ আম্বেদকাৰ ল মিনিষ্টাৰ ওকে তাৰপিছত যদি চাই হ'ব এইকেইটা চালে হৈ যাব বি আৰ আম্বেদকাৰ মৌলানা আবুল কালাম আজাদ চৰ্দাৰ বল্লভভাই পেটেল কি পৰ্টফলিঅ আছে ঠিক আছে তো ইম্পৰ্টেন্ট ক্লাছ আছিলে বহুত সোনকালে কৰা ক্লাছ নহয় এইখিনি বস্তু বুজিব লাগে কাৰণ কেনেকে কি হৈছিলে বস্তুবোৰ কেনেকে চেঞ্জ হৈছিলে এইখিনি সময় লাগিব তথাপিও এজ পাৰ এমচিকিউ কুৱেশ্যনৰ ফালৰ পৰা ইয়াৰ পৰা বহুতখিনি কুৱেশ্যন বনিব আৰু যিখিনি বস্তু মই ইম্পৰ্টেন্ট মাৰ্ক কৰি দিছো কৰিব থেংক ইউ